Yes. Excited. Good evening. So Adi, good evening everybody. Ami aji amar Jorhat Entrepreneurs Meet arambho koribole goi asu. Tar karone jihokol aji amar logot etia start korise jihokol already Zoomot in hoise সকলোকে আমি welcome কৰিছো. আজি এটা খুব সুন্দৰ দিন। আজি ঈদুল ফিতৰ তাৰ কাৰণে আমি সবকে শুভেচ্ছা যাচিছো আজি আৰু লগতে আজি আৰু এটা খুব সুন্দৰ দিন। আজি শুভ দিন হয় অক্ষয় তৃতীয়া। তো এইটো এটা খুব সুন্দৰ দিন। এই আজিৰ দিনটো এটা সঁচাকৈ এটা মহৎ দিন আৰু সুন্দৰ দিন। আজিৰ দিনত সকলো মানুহে যদি নিজা কিবা নতুন কাম কৰো বুলি কয় এইটো এটা বেষ্ট ডে আহে। নতুন ইনভেষ্টমেন্ট, নতুন বিজনেস, মেৰেজ এইবিলাকৰ কাৰণে আজি এটা খুব সুন্দৰ দিন। তো আজি মই যিসকল মানুহ আমাৰ লগত আছে আজি সকলোকে আমি ওয়েলকাম কৰিছো এটা সুন্দৰ বিজনেস ষ্টাৰ্ট কৰাৰ কাৰণে। আমিও আজি এনেকুৱা এটা দিনত not this day but that was a very best day for our life যে আমি এটা ডিসিশন লৈছিলো আৰু আমি এই ধৰণে বিজনেসটো স্টাৰ্ট কৰিছিলো আৰু আজি প্ৰমাণ হল ডেফিনেটলি দিস ডিসিশন ইজ ওয়ান অফ দা বেস্ট ডিসিশন অফ আৱাৰ লাইফ। সো আজি আমি আশা কৰো ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰি আছো যে আজি যিখিনি মানুহ আমাৰ লগত এতিয়া অলৰেডি জয়েন কৰিছে এই সকলো মানুহখিনিৰ আজিৰ যিটো ডিসিশন হ'ব সেইটো ওয়ান অফ দা বেস্ট ডিসিশন হ'ব তেওঁৰ লাইফৰ কাৰণে। কিয় আজি এটা বেস্ট ডে হয়, আজি ওয়ান অফ দা বেস্ট ডে। ঠিক আছে, তো আজি আমি বেছি সময় নলয় আজি আমাৰ স্পিকাৰক আমি মাতিম। আমাৰ স্পিকাৰ আজি গুৱাহাটীৰ পৰা আছে। তেখেত লেডি এন্টাৰপ্ৰেনাৰ, খুব সুন্দৰকে বিজনেসটো কৰি আছে আৰু তেখেতৰ বিষয়ে ক'ব, তেখেতে ডিটেইলছ ক'ব। জবত থাকোতেও তেখেত বহুত সাকসেসফুল, শিক্ষাৰ ক্ষেত্ৰতো তেওঁ বহুত সাকসেসফুল। সো প্ৰত্যেকটো ফিল্ডত য'ত তেওঁ হাত দিয়ে প্ৰত্যেকটো ফিল্ডতে তেওঁ সফল। আৰু আজি এইটো ডাইৰেক্ট সেলিংত এগৰাকী সফল ব্যক্তি আৰু আমি গুৱাহাটীৰ তেখেতক আজি ইনভাইট কৰিব গৈ আছো। তেখেত নন আদাৰ দেন yes Ansala Datta Sharma. So welcome on the screen Ansala. This screen is yours now. ধন্যবাদ সাকিলদা। সকলোকে নমস্কাৰ জনাইছো। আজি পবিত্ৰ ঈদুল ফিতৰ দিন, পবিত্ৰ ঈদৰ দিনাৰ লগতে অক্ষয় তৃতীয়া অলৰেডি কৈছে আমাৰ সাকিলদাই। খুব সুন্দৰ দিন, গতিকে সুন্দৰ দিনত সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছো আৰু লগতে আগন্তুক দিনবোৰ সকলোৰে বাবে যাতে সুখ শান্তি আৰু yes welcome yes এটা পাইছো কন্টিনিউ। সো মই কৈছিলো যে আজি সুন্দৰ এটা দিন, খুব অলৰেডি কৈছে সাকিলদাই যে আজি You are mute now. আপোনাৰ সাউন্ডটো আহা নাই, এবাৰ চাওকচোন। শুনিছে এতিয়া? Yes শুনিছো। Yes. ওকে, নুশুনিলে অকমান কৈ দিব। সো অকমান মোৰ ইয়াত নেটৱৰ্ক ইছ্যু থাকে। সো এনিৱে শুনা পাইছে এতিয়া? Loud and clear. আচ্ছা, আমি জাস্ট আপুনি আৰম্ভ কৰাৰ আগতে আমি মিউট অল কৰি দিছো। জাস্ট আপুনি আৰু কোবাৰ আনমিউট কৰি লব। ওকে, সো দ্যাট মাজত ডিস্টারবেন্স নহয়। মই জাস্ট সবকে মিউট অল কৰি দিছো এবাৰ আপুনি আনমিউট কৰি লওক। হেল্ল' শান্তনু শুনিছা? Yes, carry on now. ওকে, থ্যাংক ইউ। সো আকৌ আৰম্ভ কৰো। মই আঞ্চলা দত্ত শৰ্মা। প্ৰথমে আপোনালোক সকলোকে আজি ডিজিটেল ৱেবিনাৰলৈ মই ওয়েলকাম জনাইছো আৰু লগতে অলৰেডি সাকিলদাই কৈছে যে আজি পবিত্ৰ ঈদৰ দিন আৰু লগতে অক্ষয় তৃতীয়াৰ দিন, খুব শুভ দিন। এই শুভ দিনত আগন্তুক দিনবোৰ যাতে আপোনালোকৰ বাবে সুখ শান্তি আৰু সুস্বাস্থ্যৰে ভৰি উঠক তাৰে কামনা কৰি আজি সন্ধিয়া আমি আৰম্ভ কৰিব লৈছো। আৰু খুব ভাল লাগিছে আজি আমি ইয়াত লগ খাইছো, এটা সপোন লৈ, এটা আশা লৈ আমি গোটেইখিনি লগ খাইছো। আৰু এইখন আপোনালোকে নিশ্চয় যদি কোনোবা নতুন মানুহ যিসকলক আজি ইনভাইট কৰিছে তেওঁলোকে নিশ্চয় গম পাইছে আপোনাক কিহৰ বাবে আজি ইনভাইট কৰা হৈছে। তাৰ বিষয়ে আমি অলপ কথা পাতিম। তাৰ আগতে মই অলপ মোৰ পৰিচয় দি লওঁ। মই আঞ্চলা দত্ত শৰ্মা আৰু মই বিলং কৰো তিনচুকীয়াৰ পৰা, মাকুম নামৰ এখন সৰু চহৰৰ পৰা। আৰু মোৰ যদি আপুনি এডুকেশ্যনেল বেকগ্ৰাউণ্ড চাই, মই অসম কৃষি বিশ্ববিদ্যালয়ৰ পৰা মই পাছ আউট হৈ কলেজ অফ হোম সায়েন্স, এতিয়া কলেজ অফ কমিউনিটি সায়েন্স বুলি জনা যায়। আৰু তাত মোৰ সাবজেক্ট আছিলে এক্সচেঞ্জ এণ্ড এডুকেশ্যন। তাত মই পোষ্ট গ্ৰেজুৱেট কৰিছিলো। তাৰপিছত মই এখন জুনিয়ৰ কলেজত সোমাও বিয়াৰ আগতে এজ এ টিচাৰ। আৰু তাৰপিছতে বিয়া হৈছিলে সকলোৱে চিনাকি দিব্যজ্যোতি শৰ্মাৰ লগত। আৰু তেওঁ সেই সময়ত টি গাৰ্ডেনৰ লগত জড়িত আছিলে। তেওঁ মেগাৰত আছিলে যে ফেক্টৰী এচিষ্টেণ্ট হিচাপে তেওঁ জব কৰি আছিলে ডিব্ৰুগড়ত। তেতিয়া আমি যুগ্ম জীৱন আৰম্ভ কৰো। আৰু তাৰপিছত তেওঁ পিছত ক'ব তেওঁ বেকগ্ৰাউণ্ড। তাৰপিছত তেওঁ আপোনাৰ দেশৰ বাহিৰতো যায়, চাকৰিৰ সূত্ৰে তেওঁ দেশৰ বাহিৰলৈ যায়। তেওঁ
কেনিয়াত আছিলে কিছু বছৰ আৰু শেষত কিন্তু আমি আহি পেলাই গুৱাহাটীতে সেটেল হৈছিলো আৰু গুৱাহাটী সেটেল হোৱাৰ সময়ত মই আকৌ জবৰ লগত মই জব লাগিব গুৱাহাটীত যেতিয়া আহিলো দুজনে সেটেল কৰিছো তে গুৱাহাটীখন অকমান সকলোৱে জানে এক্সপেন্সিভ গুৱাহাটীখন দুইজনে আকৌ জব কৰা আৰম্ভ কৰিলো মই সেন্ট্ৰেল গভৰ্ণমেন্টৰ আন্ডাৰত মই এটা প্ৰজেক্টৰ এজ ৰিসাৰ্চ এসিস্টেন্ট হিচাপে মোৰ জব কেৰিয়াৰ কৰা আৰম্ভ কৰিছিলো গুৱাহাটীত আৰু কিন্তু লগতে কিবা বিচাৰি আছিলো সেই সময়ত এইকাৰণে বিচাৰি আছিলো কাৰণ জবটোৰ লগত মোৰ দুজনী ছোৱালীক মই এৰি থৈ যোৱাটো মোৰ কাৰণে অকমান কষ্টকৰ আছিল সেই সময়ত এগৰাকী মাতৃ হিচাপে ইয়াত যদি ৱৰ্কিং লেডি আছে তেওঁলোকে গম পাব যে এগৰাকী মাতৃ যেতিয়া নিজৰ সন্তানক এৰি থৈ যায় আনৰ ওপৰত অফিচত থাকিলেও কিন্তু মনটো অনুবৰতে ঘৰতে আছিলে আৰু সদায় সেইকাৰণে দিব্যক কওঁ যে এনেকুৱা কিবা এটা কৰিব পৰা নাযায় নেকি যে মই সিহঁতৰ লগত থাকো মই চাকৰিটো এৰো নেকি কিন্তু এনেকুৱা অৱস্থা দুজন আমি তেতিয়া আমি ভাড়া ঘৰত আছিলো বহুত কথা থাকে চাকৰিটো এৰিবলৈও ভয় আছিলে মনত যে চাকৰিটো এৰিলে এটা ইনকাম ভাল ইনকাম এটা নাইকিয়া হৈ যাব কি কৰো তাৰমানে এনেকে ভাবি কিছুমান বিজনেছো আৰম্ভ কৰিছিলো পাৰ্ট টাইমত আমি কিছুমান ৰেষ্টুৰেণ্ট বিজনেছ আমি আৰম্ভ কৰিছিলো কিন্তু তাতো ফ্লপ কাৰণ কোনো আমাৰ এক্সপিৰিয়েঞ্চ নাছিলে মানে কেনেকুৱা বিজনেছৰ পৰা শিকাবলগীয়া মানুহ নাছিলে সো এনেকে এইখিনি কৰি থকা সময়তে এই যেটো ব্যৱসায় কথা আমি আজি কথা পাতিম সেই ব্যৱসায়টো আমাৰ লাইফলৈ আহিছিলে যে ডাইৰেক্ট সেলিং এটা ব্যৱসায় আপোনালোকৰ লগত তাৰ বিষয়ে আমি কথা পাতিম আমাৰ লাইফলৈ আহিছিলে ইনিশিয়ালি যদিও আজি মোৰ ফ্লায়াৰখনত বহুতে দেখা পাইছে যে বাই চইচ বাট ইনিশিয়ালি বাই চান্সতে মই এন্ট্ৰি কৰিছিলো একচুয়ালি বাই চইচ মোৰ হাজবেণ্ড তেওঁ ক'ব দিব্যজ্যোতি শৰ্মা তেওঁ আহিছিলে আৰু তেওঁ জয়েন কৰাৰ সময়ত মই একচুয়ালি মোৰ মাৰ ঘৰত আছিলো আৰু মোৰ সৰু ছোৱালীজনী তেতিয়া তাই মোৰ জন্ম হৈছিলে একে সময়তে মই সদায় কওঁ যে মোৰ সৰু ছোৱালী আৰু বিজনেছ একেলগে আহিছিলে আৰু সকলোৱে কৰা দৰে ময়ো কৈছিলো যে এমওয়ে বিজনেছ এটা নিজৰ খুব প্ৰিকনসিভ আইডিয়া আছিলে সকলো জানো মই সব জানো এমওয়ে বিজনেছ মোৰ এটা ধাৰণা আছিলে কাৰণ মই দেখা পাইছিলো ঘৰৰ ওচৰত আন্টি দুগৰাকী মানক দেখা পাইছিলো মোৰ ফ্ৰেণ্ডক দেখা পাইছিলো আৰু সেই আইডিয়াটোকে মই লৈছিলো মানে কেতিয়াবা কি হৈছে আমি কিছুমান আইডিয়া নিজে লৈ লওঁ কিছুমান আমি প্ৰিকনসিভ আইডিয়াৰে ইমান মাইণ্ডটো ভৰাই ৰাখো যে আমি চাবলৈও নিবিচাৰো যে কি আহিছে আমাৰ লাইফলৈ সো দুটা বস্তু কাৰণে মই আজি আপোনালোকৰ আৰম্ভণিতে কওঁ যে একদম মাইণ্ডটো যে ওপেন ৰাখিব কোৱা হয় যে পেৰাসুট আৰু মাইণ্ড যদি আপুনি ওপেন নাৰাখে আপোনাৰ কিন্তু কামত নাহে সো মই প্ৰথমতে ময়ো তেওঁক কৈছিলো যে এমওয়ে বিজনেছ তুমি পাৰিবা জানো বহুত কুৱেশ্যন বহুতে যিদৰে কৰে এমওয়ে বিজনেছ মানুহক খাতিৰ কৰিব লাগিব মানুহক ক'ব লাগিব প্ৰডাক্টৰ কথা ক'ব লাগিব গতিকে মানে মোৰ কাৰণে এইটো ইম্পসিবল আছিলে মই ভাবিছিলো তাৰপিছত কিন্তু মই যেতিয়া গুৱাহাটী আহিলো এখন ডাঙৰ সেমিনাৰ আছিলে কলাক্ষেত্ৰত আৰু সেই সেমিনাৰখনে মোৰ গোটেই টাৰ্নিং পইণ্ট ক'ব পাৰে সেই সেমিনাৰ মই দেখা পাইছিলো এই ব্যৱসায়ত সাকসেসফুল খুবেই বহুত সাকসেসফুল তাৰমানে তেওঁলোক তেনেকুৱা কিছুমান কাপল আহিছিলে ইভেন আপোনাৰ ইউএছৰ পৰাও আহিছিলে আমাৰ ইণ্ডিয়াৰ বিভিন্ন জেগাৰ পৰা আহিছিলে সেই সেমিনাৰখন যেতিয়া মই এটেন্ড কৰিলো সেইদিনা কিন্তু বাই চইচ বিজনেছটো কৰা আৰম্ভ কৰিলো কাৰণ সেইদিনা মই মাইণ্ডটো ওপেন ৰাখিছিলো সেই সেমিনাৰখনত মই যিখিনি বস্তুৰ কাৰণে ষ্ট্ৰাগল কৰি আছিলো এই ছোৱালীক থৈ যোৱা অফিচ যোৱা দৌৰা দৌৰি এটা লাইফ সেই সময়ত যেতিয়া মই সেমিনাৰখনত দেখা পাইছিলো যে কেইবাগৰাকীও লেডিজ তেওঁলোক খুব ভাল ভাল প্ৰফাইলত আছিলে বাট বিকজ অফ দিছ বিজনেছ তেওঁলোকে কৈছিলে এষাৰ কথা যে মই এগৰাকী ফুল টাইম মাক হ'ব পাৰিছিলো মই এনজয় কৰিছিলো মোৰ সময়খিনি মোৰ ছোৱালীকেইজনীৰ লগত মোৰ ল'ৰা ছোৱালীৰ লগত আৰু সেই এইখন সেমিনাৰতে আমাৰ এগৰাকী ডায়মণ্ড লেডি আমাৰ যিগৰাকী ডায়মণ্ড তেওঁ এগৰাকী লেডি আছিলে আৰু তেওঁ আহিছিলে ইউএছএ পৰা মোক খুব এট্ৰেক্ট কৰিছিলে আৰু সেইদিনা মই ভাবিছিলো আৰে এওঁলোকে যদি পাৰিছে ডেফিনেটলি ময়ো পাৰিম আৰু মই লগে লগে দিব্যক কৈছিলো যে দিব্য আমি এই বিজনেছটো সিৰিয়াসলি কৰিম কাৰণ তাৰ আগতে সঁচা কথা ক'বলৈ 2-3 মাহ মান মই এটা কনফিউজিং এটা মানে মাইণ্ডত আছিলো যে বিজনেছটো হ'ব নহ'ব কি আৰু দিব্য ভেৰি পেশনেট আছিলে কিন্তু আমাৰ তালমিল মিলা নাছিলে মই কিয় কৈছো আজি ইয়াত বহুত ৱাইফ বহি আছে হাজবেণ্ডৰ লগত হয়তো বা বহুত হাজবেণ্ড বহি আছে ক'ৰবাত দেখিব ৱাইফে বেছি আগবাঢ়ি বিজনেছটো কৰে কোনোবা খিনি দেখিব আপোনাৰ হাজবেণ্ডে বেছি এক্টিভ ৰোল প্লে কৰে বাট মই সদায় কওঁ যে এই বিজনেছ টিম বিজনেছ আৰু ফাৰ্ষ্ট টিম ইজ অলৱেজ হাজবেণ্ড এণ্ড ৱাইফ টিম আৰু যেতিয়া মই দিব্যক ক'লে দিব্য য়েছ ময়ো বিজনেছটো সিৰিয়াসলি বিজনেছটো কৰিম আৰু সেইদিনাৰ পৰা আমাৰ বিজনেছটো এটা বেলেগ ৰূপ লৈছিলে সো আজি যদি সুধে সেইদিনা কিন্তু আমাৰ ডিচিশ্যন লোৱা ডে আছিলে সেই দিনৰ পৰা কিন্তু আমি ঘূৰি চোৱা নাই চেলেঞ্জ আহিছে আহে চেলেঞ্জ বিজনেছটোত আপোনাৰ চেলেঞ্জ কেনেকুৱা আহে জানেনে আপোনাৰ একদম নিয়াৰ এণ্ড ডিয়াৰ ওৱান যাক আপুনি ভাবিব আপোনাৰ লগত বিজনেছটো জইন কৰিব আপোনাৰ ফ্ৰেণ্ডছ আপুনি ভাবিব যে মোৰ ফ্ৰেণ্ড চাৰ্কেলখিনি ডেফিনেটলি মোক আজি লগ দিব দেখিব কেতিয়াবা সেইখিনি মানুহৰ পৰাই কিন্তু আপুনি ভবাৰ দৰে আপুনি ৰিজাল্ট নাপাব পাৰে তেতিয়া সেই কথাবোৰে মনত অকমান তেতিয়া প্ৰথম অৱস্থাত যিসকল নতুন মানুহ আঘাত দিব আমাকো দিছিলে এইটো এটা প্ৰচেছ কিন্তু আমি ঘূৰি নাচালো পিছলে কেতিয়াও
কাৰণ কিয় জানেনে সেই সেমিনাৰখনে ইমান বিশ্বাস দিয়াইছিলে ইমান বিশ্বাস কৰিছিল যে মই ভাবিছিলো যে নাই কাৰণ তেওঁলোকৰ ষ্টৰীবোৰ আমাৰ দৰে একে আছিলে তেওঁলোকৰ আৰম্ভণি জাৰ্নি একে আছিলে তেওঁলোকে যিখিনি সাকসেস পাইছিলে তেওঁলোকৰ যেটো লাইফষ্টাইল দেখাইছিলে সেই স্ক্ৰিনখনত মই খালি ফোকাস কৰিছিলো সেই লাইফষ্টাইলটো যে মোক সেই লাইফষ্টাইলটো লাগে মই সব কৰিব পাৰিম ইয়াৰ কাৰণে সেইকাৰণে চ্যালেঞ্জক কেতিয়া ফোকাস কৰা নাছিলো কোনবাই হাঁহে কোনবাই আন্ডাৰ এস্টিমেট কৰে কোনবাই কিবা কয় ইভেন এনেকুৱা মোৰ কথা অলৰেডি শাকিল দাই কৈছে যে মোৰ বেকগ্ৰাউণ্ড মই তাৰ মই কৈছো আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি পৰা মই পোষ্ট গ্ৰেজুৱেট কৰা ইনফেক্ট মই গোল্ড মেডেলিস্টো আছিলো মোক এনেকুৱাও কৈছিলে যে গোল্ড মেডেলিস্ট হোৱা কি প্ৰয়োজন মেট্ৰিক ফেল হলেও দেখোন বিজনেছটো কৰিব পাৰিলা হয় সো সেই ধৰণৰ কথা আমিও শুনিছিলো কিন্তু সেইখিনি ফোকাস কৰা নাছিলো কাৰণ ক্ৰিস্টেল ক্লিয়াৰ গোল আছিল যে মই কিখিনি পাব গৈছো মানে আমি কিখিনি পাবলৈ গৈ আছিলো আৰু হে আমাৰ আৰম্ভণি আছিল জাৰ্নি সো হে আৰম্ভ কৰি আজি যদি খুধে মই ব্যৱসায়টোৰ পৰা কি পাইছো মই আসলতে মোৰ কবলৈ দিগদাৰ হৈ যায় কি নাই পোৱা ব্যৱসায়টোৰ পৰা আজি যদি চাই আনলিমিটেড ইনকাম আমি বিজনেছটোত প্ৰায় 10 বছৰ মান হ'ল দুজন ভাল বেকগ্ৰাউণ্ডত আছিল মোৰ হাজবেণ্ড তেওঁ খুব ভাল জবত আছিল সো আমি যিখিনি ইনকাম কৰিছিল দুজনে মিলি ভাল দুটা জবৰ পৰা তাতকে যদি চাৰি বহুত বেছি ইনকাম বিজনেছটোৰ পৰা আহে এটা ফ্ৰেণ্ডশিপ ইমান এটা ডাঙৰ পৰিয়াল পাইছো ব্যৱসায়টোৰ জৰিয়তে এই গুৱাহাটীৰ পৰা যদি মই তিনচুকীয়ালৈ যাওঁ মোৰ মাৰ ঘৰ এখনো কিন্তু এনেকুৱা জেগা নাই য'ত মোৰ বহি পেলাই ভাত খাব চাহ খাব পৰা মোৰ চিনাকি মানুহ নাই প্ৰতিখন চহৰতে কিহাৰ কাৰণে ব্যৱসায়টোৰ কাৰণে সেইকাৰণে কেতিয়াবা কোনোবা ঘৰৰ মানুহ আহিলেও মই কম দেৰি হলেও ভয় নকৰিবি ৰাস্তাত কিবা অসুবিধা হলে খালি ফোন কৰিবি এই গুৱাহাটীৰ পৰা তিনচুকীয়াৰ ৰাস্তাটোত গোটেই আমাৰ ঘৰৰ মানুহ ঘূৰি আছে সো সেই ফ্ৰেণ্ডশিপ পাইছো এটা গুড হেল্থ ইয়াৰ প্ৰডাক্ট খিনিৰ কাৰণে পাইছো আৰু এটা সপোন লৈ বিজনেছটো আৰম্ভ কৰিছিলো মই কৈছিলো যে আপোনালোকক যে মোৰ ড্ৰিমটো আছিলে ফুল টাইম মাক হোৱা এই ব্যৱসায়টোৰ জৰিয়তে মই 1.5 বছৰতে মোৰ ফাৰ্ষ্ট ড্ৰিম ফুলফিল কৰিছিলো এই ব্যৱসায়টোৰ জৰিয়তে যেদিনা আমি সিলভাৰ বুলি এটা লেভেল আছে আপুনি দেখা পাব সেই ইনকামটো আহিছিলে সেইদিনাই মই মোৰ ৰেজিগনেশ্যন লেটাৰখন গৈ পেলাই অফিচত দি দিছিলো তো কিমান ভাল লাগিছিলে নেক্সট ডে প্ৰায় ঠিক সেইদৰে ফৰেন ট্ৰিপ দেখা পাইছিলো এই ব্যৱসায়টোত আজি যদি চাই 6খন মান কান্ট্ৰি 6-7খন কান্ট্ৰি ফুৰিলো ব্যৱসায়টোৰ জৰিয়তে প্ৰথম ট্ৰিপ আছিলে কেনেডা টৰন্টো ইয়াৰ আপোনালোকে ইয়াত বহি থকা আজি বহুত লিডাৰৰ পিছত পাব তেওঁলোক সকলো গৈছিলে মোৰ কিন্তু ফাৰ্ষ্ট ট্ৰিপ আছিলে সেইটো সেই নাইগ্ৰা ফলছত ভাবকচোন 7 ওয়ান্ডাৰ অফ নেচাৰেল মানে নেচাৰেল ওয়ান্ডাৰৰ ভিতৰত ধৰা হয় নাইগ্ৰা ফলছত তাৰ যেতিয়া পানীৰে তিতিছিলো সমানে চকু পানী বৈছিলে যে কি কৰিলো এনেকুৱা ইমান সুন্দৰ ট্ৰিপ দিছে ডুবাই যোনখন হোটেলত আছিলো ওয়াৰ্ল্ডৰ টলেষ্ট হোটেল কোৱা হয় তাৰ 44th নম্বৰ ফ্লোৰ যেতিয়া আছে থাকি মানে যে ডুবাইখন চাইছো মই ভাবো মানে কি মানে এনে কৰিলো যে ইমানখিনি পেম্পাৰিং কৰিছে ইমান দিছে মই সিংগাপুৰত ডুবাইত মোৰ ছোৱালী কিজনীৰ লগত গৈছিল সিংগাপুৰৰ যোনটো সেন্টোসা আইল্যান্ড সেই আইল্যান্ডটোত আপোনালোকে চাব গুগলত এইবোৰ কি সুন্দৰ সেইবোৰ জীৱনত কেতিয়াও কিন্তু নহলহেঁতেন মই মানে ভাবো যে জীৱনত কেতিয়াবা নিজৰ চাকৰি কৰা পইচাৰ সেই জেগাবোৰ ফুৰিব পাৰিলো বুলি কেতিয়াও নাভাবো সো যোৱাবাৰ গৈছো ইস্তানবুল এনেকে আৰু ট্ৰিপ আছিল এতিয়া অলপ পষ্টপন হৈ আছে কোভিডৰ সিচুৱেচনৰ কাৰণে তো ইমানখিনি বস্তু পাইছো সদায় সেইকাৰণে মানে চিৰ কৃতজ্ঞ ভগৱানৰ ওচৰত যে তেওঁ বুজিবলৈ দিলে এই ব্যৱসায়টো আৰু আজি এইখিনি আমাৰ জীৱন সলনি কৰিলে আৰু সকলোতকৈ ডাঙৰ কথা এই ব্যৱসায়টোৰ বাবে আজি দীপদাও ফ্ৰী মোৰ হাজবেণ্ড দীপজ্যোতি শৰ্মা তেওঁ চাকৰিৰ পৰা ফ্ৰী আৰু সেইকাৰণে কোভিডৰ সময়ত যেতিয়া এতিয়াহে লকডাউন আৰম্ভ হৈছে কিন্তু মই বহুত দিন আগৰ পৰা আমি লকডাউন যাব নালাগে যেতিয়া বহুত মানুহ যায় অফিচলৈ ভয়ে যায় ক'ৰবাত 50% মানুহ যাব লাগে আজি 50% কালি কিন্তু মই থেংক ইউ গড তুমি যে এটা অপচন দিছা ঘৰতে সোমাই থাকিব পাৰো সো এই গোটেইখিনিয়ে যদি আজি চাওঁ বহুত দিছে ব্যৱসায়টোৱে এইখিনি মই আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিবলৈ আগবাঢ়িছো মই একো কনভিন্স কৰিব যোৱা নাই খালি মোৰ লাইফত কেনেকৈ কাম কৰিলে মই সেইখিনি আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিম আজি কাৰণ কিয় মই ভাবো চক কিছুমান বস্তু আমি এতিয়া আজি যদি মই বিচাৰো মই এজন ডাক্তৰ হ'ব নোৱাৰো মই এজন ইঞ্জিনিয়াৰ হ'ব নোৱাৰো বা আজি মই এজন পাইলট হ'ব নোৱাৰো কাৰণ এইবোৰ কিছুমান নলেজ বেছ বা কিছুমান টেলেণ্ট বেছ বা এডুকেশ্যন বেছ কিছুমান প্ৰফেশ্যন বা মই এজন ভাল ছিংগাৰ যদি মই আমাৰ ইয়াত বহুত ছিংগাৰ আছে ইমান ভাল লাগে শুনি কিন্তু মই বিচাৰিলো আজি মই সুন্দৰ গান যিমানে ৰেৱাজ নকৰো মই লতা মংগেশকাৰ বা সুন্দৰ এগৰাকী গায়িকা আছে মই গান গাব নোৱাৰো বিকজ ইটছ টেলেণ্ট বেছ বাট দিছ বিজনেছ ইজ স্কিল বেছ শিকিব পাৰি আমিও শিকিছিলো প্ৰথম দিনা আমিও একো নাজানিছিলো কিন্তু ইচ্ছা যিহেতু আছিলে পোৱা গোটেইখিনি পোৱাৰ যিখিনি দেখা পাইছিলো আৰু সেইকাৰণে জাষ্ট শিকি গৈছিলো বিজনেছটো বিকজ ইট ইজ এ স্কিল বেছ বিজনেছ সো মই এইখিনিৰ পৰা আপোনাক অলপমান কিছুমান মই শ্লাইড শ্বেয়াৰ কৰিম আচলতে কি ব্যৱসায়টোৰ কথা মই ক'বলৈ গৈ আছো বা কেনেকে আমি কৰিছিলো সেইখিনি আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিম অলপমান দেৰি সময়ৰ কাৰণে আপোনালোকে একদম অপেন মাইণ্ড হৈ চাওক কাৰণ
আমাৰ লাইফত কাম কৰি গ'ল 3 বছৰতে আমাৰ সম্পূৰ্ণ লাইফ সলনি হৈ গ'ল হয়তো এখন সেমিনাৰ চাই যদি আজি 2-এজন মানুহৰ যদি একেবাৰে লাইফ সলনি হৈ যায় মই ভাবো আজি এই সেমিনাৰখন মোৰ কাৰণে কামত আহিব সো মই অলপমান এতিয়া স্লাইডখিনি শ্বেয়াৰ কৰিম এই ব্যৱসায়টোক আচলতে 21st century ব্যৱসায় বুলি কোৱা হয় because it is a e-commerce business আজিকালি যেটো যুগ যদি চাই e-commerce business সো মই সপোনৰ পৰা আৰম্ভ কৰিছিলো মই যেতিয়া ব্যৱসায়টোক দেখা পাইছিলো মই যেটো আপোনালোকক ক'লো যে তেওঁলোকৰ লাইফষ্টাইল সেই ডায়মণ্ড লাইফষ্টাইল বা যিখিনি সাকসেসফুল মানুহৰ লাইফষ্টাইল সেইখিনি মোক আকৃষ্ট কৰিছিল ব্যৱসায়টোৰ বাবে আমাৰ সকলোৰে সপোন থাকে নহয় জানো ড্ৰিম এটা শব্দ সপোন এটা শব্দ কিন্তু যদি চাই জীৱনটো কিন্তু আমি এই সপোনৰ কাৰণে কিন্তু আমাৰ জীৱনটো আছে হেল্ল' আমাৰ শুনি আছে নে ফোন Yes, এটা loud and আহিছিল clear. Yes. ফোন এটা আহিছিল দেই সৰি আমাৰ ড্ৰিম এই এটা শব্দ সপোন কিন্তু আমাৰ গোটেই যদি জীৱনটো চাওঁ আমি এই সপোন এই আশা এইখিনি লগতে কিন্তু আমি জড়িত হৈ আছো সকলোৰে আমাৰ সপোন থাকে আমি সৰুৰ পৰা ডাঙৰলৈকে মই স্পেশালি লেডিজক কৈছো আমাৰতো আৰু ডাঙৰ সপোন থাকে সিনেমাবোৰ যেতিয়া চাওঁ কি হয় মন যায় নহয় এনেকুৱা এটা লাইফ মোৰ হওক এটা সুন্দৰ ঘৰ আমি সদায় বিচাৰো এখন ড্ৰিম কাৰ সদায় বিচাৰো মোৰ ল'ৰা ছোৱালী যাতে বেষ্ট অফ দা বেষ্ট এডুকেশ্যন পায় মই যদি মোৰ পেৰেণ্টছক বেষ্ট অফ দা বেষ্ট ট্ৰিটমেণ্ট দিব পাৰো গোটেই পৃথিৱী ফুৰিব বিচাৰো হয়নে চেৰিটি কৰিব বিচাৰো এই গোটেইবোৰ আমাৰ সপোনৰ মাজত আবদ্ধ কিন্তু যদি প্ৰেক্টিকেল লাইফত যদি চাবলৈ যায় আমাৰ সপোনবোৰ যিমান ডাঙৰ আমাৰ কিন্তু ইনকাম কিমানখিনি নহয়গে পঢ়া শুনা ইমান আমি কৰো ভালকে পঢ়া শুনা আমাৰ মিডল ক্লাছ ফেমিলিত সাধাৰণতে শিকোৱা হয় যে ভালকে পঢ়া শুনা কৰ ভাল এটা জব ল'ব লাগিব ভাল এটা জব কৰিবি কিয় কোৱা হয় কাৰণ কিয় আমি ভাবো যে জবটো পাই আমাৰ সপোনবোৰ ফুলফিল হ'ব কিন্তু যদি আপুনি প্ৰেক্টিকেলি চাই কি হয় আমাৰ যে ইনকামৰ লগত চাই আমাৰ কিন্তু সপোনবোৰ বহুত ডাঙৰ হোৱাৰ কাৰণে আমি কি হয় এটা লাইফ অফ কম্প্ৰমাইজ আমি এটা কম্প্ৰমাইজ লাইফ হলে আমি যাবলগীয়া হৈ যায় কাৰণ কিয় আমি কিয় কম্প্ৰমাইজ কৰো কাৰণ আমি ইনকামৰ লগত আমাৰ লাইফটো আমি মিলাই লওঁ যদিও মনে বিচাৰে অধিকখন চলাও কিন্তু নহয় বেলেগখন গাড়ীতে সন্তুষ্ট হওঁ কাৰণ উপায় নাই কিন্তু আপুনি যদি এটা এনেকুৱা অপৰচুনিটি পায় য'ত আপুনি ইনকামটো ইনক্ৰিজ কৰিব পাৰে যে কি হ'ব আমাৰ যেতিয়া ইনকামটো আমাৰ ইনক্ৰিজ হ'ব ডেফিনেটলি আমাৰ সপোনবোৰ আমাৰ কিছু হলেও ফুলফিল হ'ব সো আপুনি ইন্টাৰেষ্ট হয়নে ইনকামটো ইনক্ৰিজ কৰিবলৈ ডেফিনেটলি আজি যিটো ষ্টেটত সকলো আছে যিটো ষ্টেজত আছে ডেফিনেটলি আমি সকলো তাতকে এটা বেটাৰ লাইফ সকলোৱে বিচাৰো ওকে সো মই এই ইনকামৰ কথা আমি কেনেকৈ এটা ইনকাম ইনক্ৰিজ কৰিব পাৰো সেই বিষয়ে আমি এতিয়া আলোচনা কৰিম সো ইনকামৰ কথা ক'ব গ'লে তাৰ আগতে মই আৰু এটা কথা কওঁ জানেনে যে ইনকাম এই ব্যৱসায়টোত আহিয়ে মই গম পালো যে there are two types of income active income passive income আমাৰ কি হয় জানে আমাৰ মেক্সিমাম মানুহে আমি পঢ়া শুনা কৰি ভাল চাকৰি কৰো যদি আমাৰ ড্ৰিমবোৰ কিয় ফুলফিল নহয় কাৰণ আমি পেছিভ ইনকামৰ কথা আমি গমেই নাপাওঁ কাৰণ আমি বেছিভাগ মানুহে আমি এক্টিভ ইনকামত থাকো ইয়াত যদি এই স্লাইডখন চাই এখন ৰবাৰ্ট টি কিয়সাকি তেওঁ এজন ইকনমিষ্ট হয় তেওঁৰ মতে আমি 4 প্ৰকাৰ ইনকাম কৰো ESBI এমপ্লয়ী সেলফ এমপ্লয়ী এইখিনি দেখিছে আপুনি যিখিনি এক্টিভ ইনকাম হাইৰ পিনে আছে মোৰ ঠিক বাওঁফালে দেখা পাব আপুনি এমপ্লয়ী এণ্ড সেলফ এমপ্লয়ী মানে কি আপুনি সকলোৱে গম পায় এজন 4th গ্ৰেডৰ পৰা গৈ পেলাই IAS অফিচাৰলৈকে এজন প্ৰাইভেট সেক্টৰৰ পৰা লৈ গভৰ্ণমেণ্ট সেক্টৰলৈকে আমি যিসকলে সদায় ৰাতিপুৱা যায় গধূলি ঘৰলৈ ঘূৰে আৰু মাহৰ শেষত তেওঁলোকৰলৈ যেতিয়া এটা ইনকাম আহে সেইটো কোৱা হয় এমপ্লয়ী সেলফ এমপ্লয়ী সকল হৈছে যিসকলে নিজে নিজৰ প্ৰফেশ্যনৰ তেওঁলোকে একচুৱেলি এমপ্লয়ী লাইক ধৰক যেন এজন প্ৰাইভেট প্ৰেক্টিছ কৰা এজন ডক্টৰ এজন এডভকেট এজন আপোনাৰ CA তেওঁলোক হৈছে নিজে নিজৰ এমপ্লয়ী তেওঁলোকক কোৱা হয় সেলফ এমপ্লয়ী আৰু তেওঁলোক হৈছে এক্টিভ ইনকাম হাই আৰু এইফালে যদি চাই আপুনি দেখিব বিজনেছ অনাৰ এণ্ড ইনভেষ্টাৰ্ছ তেওঁলোক হৈছে আপোনাৰ তেওঁলোক বিজনেছ হাউচ ডাঙৰ ডাঙৰ বিজনেছ হাউচৰ তেওঁলোক অনাৰ তেওঁলোকৰ হাজাৰ হাজাৰ তেওঁলোকৰ এমপ্লয়ী থাকে তেওঁলোকৰ এটা চিষ্টেম থাকে তেওঁলোকে এটা চিষ্টেমৰ জৰিয়তে তেওঁলোকে ইনকাম কৰে গতিকে সেইকাৰণে তেওঁলোকৰ ইনকামটো কৰা হয় পেছিভ ইনকাম ইয়াত যদি চাই আমাৰ দেখা পাইছে 97% মানুহ কিন্তু আমি এক্টিভ ইনকাম হাইত থাকো যাৰ যদি চাই ৱৰ্ল্ডৰ ৱেলথৰ তেওঁলোকৰ হাতত কিন্তু অনলি 3% থাকে আৰু এফালে যদি চাই আপুনি যিসকল বিজনেছ ইনভেষ্টাৰ বা অনাৰ বিজনেছ অনাৰ বা ইনভেষ্টাৰ তেনেকুৱা মানুহ কিন্তু 3% কিন্তু তেওঁলোকৰ দেখিব গোটেই ৱেলথৰ তেওঁলোকৰ কিন্তু 97%ৰ কিন্তু মালিক আজি তেওঁলোক তাৰ মই সুন্দৰ এক্সাম্পল আপোনালোক দিব পাৰো বিল গেটছ কোৱা হয় যে বিল গেটছৰ যিমান এছেট 60খন কাণ্ট্ৰি GDPৰ সমান বুলি কোৱা হয় বিলিভ কৰিব পাৰিনে অন্য বাদ দিয়ক আমাৰ ইণ্ডিয়াতে চাওকচোন বৰ্তমান আদানী আম্বানী গোটেইখন কিনি পেলোৱা নাই জানো গতিকে 97% ৱেল তেওঁলোকৰ হাততে আছে
because they are doing passive income. তেওঁলোকে passive income কৰি আছে। আৰু আমাৰ active income আমাৰ income কেনেকৈ আহে? আমাৰ ইয়াত rate, আমি ইমান পঢ়া শুনা কৰি IIT background দেখিব, MBA কৰিছে, double degree ক'ৰবাত লৈছে, কিন্তু আমাৰ কি হয়, আমাৰ rate থাকে সদায়। যেতিয়া নতুনকে এজন সোমাই জবত, তেওঁৰ হয়তো rate 1,000, তেওঁ 30 days job কৰিছে, তেওঁৰ income 30,000। তেওঁ যদি experience বেছি, তেওঁৰ লগত MBA degree আছে, তেওঁ যদি 30 days তেওঁ কাম কৰিছে, তেওঁৰ income 1.5 lakhs। কিন্তু at the same time, যদি তেওঁ সময় কেতিয়াবা 0 হয়, তেওঁৰ income কিমান হ'ব? দেখিছে আপোনালোকে শ্লাইডখনত, ডেফিনেটলি 0। আৰু এইটো বৰ্তমান সময়ত খুবেই প্ৰচলিত হৈ আছে। কোভিডৰ সময়ত কিমানৰ চাকৰি গৈছে হিচাপ নাই। ডাঙৰ ডাঙৰ কোম্পানী চকুৰ ওচৰতে, আমাৰ জেট এয়াৰৱেজ, হয়নে, টাটা ইণ্ডিকম, এয়াৰচেল, চকুৰ প্ৰচাৰতে বন্ধ হৈ গ'ল। BSNL, তাৰ এমপ্লয়ীখিনি এতিয়া যদি আজি চাই, তেওঁলোকৰ টাইম 0। আৰু তাৰোপৰি ভগৱানে নকৰক, কিমান মানুহৰ এতিয়া কোভিডত চাওকচোন, শুনিবলগীয়া ঘটনা আমি শুনি আছো। টাইম 0 মানে ফেমিলিৰ ইনকাম 0। এটা ভাবিবলগীয়া কথা নহয়নে? কিন্তু এইফালে যদি চাই পেচিভ ইনকামত যিসকলে চিষ্টেম বেছ ইনকাম কৰে, চিষ্টেমে তেওঁলোকৰ ঘৰলৈ ইনকাম আনে, তেওঁলোকৰ সময় 0 হওক, তেওঁলোক থাকক নাথাকক, তেওঁলোকৰ কিন্তু ঘৰলৈ ইনকাম আহি থাকিব। অ'কে, চ' এইখিনি মই এইকাৰণে আপোনালোকক কৈছো, এইখিনি একদম আজিৰ দিনত ভাবিবলগীয়া কথা। চ' আমি পেচিভ ইনকাম যদি আপোনালোকক মই এতিয়া সুধো যে এক্টিভ ইনকাম আৰু পেচিভ ইনকাম, আপোনালোকে কেনেকুৱা এটা ইনকাম বিচাৰে? মই ভাবো ডেফিনেটলি চবৰ পৰা আনচাৰ আহিব পেচিভ ইনকাম। য়েছ, আমিও সেইখন যেতিয়া প্ৰথম চেমিনাৰ হৈছিলো, সেইদিনাই আমি পেচিভ ইনকামৰ কথা গম পাইছিলো। তো এই MOE অপৰচুনিটি, মই যিটো অপৰচুনিটিৰ কথা কৈছো, এইটোৱে আপোনাক এই পেচিভ ইনকামৰ এটা অপৰচুনিটি দিব পাৰে। মই কোৱা নাই যে আপুনি আজি বা কালি জইন কৰি পেচিভ ইনকাম কৰিব, বা 6 মাহ এবছৰতে আপোনাৰ পেচিভ ইনকাম আহিব। বাট যদি আপুনি কেইবছৰমান শিকি বুজি জানি চিষ্টেম এটা ফলো কৰি যদি আপুনি এই ব্যৱসায়টো কৰে, আপুনিও কিন্তু লাহে লাহে পেচিভ এক্টিভ ইনকামৰ পৰা আপুনি পেচিভ ইনকামলৈ আহিব পাৰে। তো এই পেচিভ ইনকাম যেতিয়া আহিব, দেখিব আপোনাৰ হাতত টাইম, মানি, চিকিউৰিটি, এই গোটেইকেইটা কিন্তু আপুনি পাব পাৰে। যিটো মই দেখাইছিলো যে আমাৰ এক্টিভ ইনকাম মানুহৰ চিকিউৰিটি কিন্তু একেবাৰে 0, শ্লাইডখনত দেখুৱাৰ দৰে আমাৰ 0। গতিকে আপুনিও এটা লাইফ অফ কম্প্ৰমাইজৰ পৰা লাহে 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 লাইফ অফ চইচলৈ আহিব পাৰে। চ' সেইটোৱে আমাৰ আজি আমি ডিছকাছ কৰিম। চ' MOE ব্যৱসায়ৰ কথা কোৱাৰ আগতে মই ভাবো যে আপুনি অকমান যিসকল বিশেষকৈ গেষ্ট বা আমাৰ অলপমান নতুনকৈ অহা মানুহসকলক যে আপুনি MOE কোম্পানীটোৰ বিষয়ে জনাটো খুবেই প্ৰয়োজন। যিদৰে আমাৰ কি হয়, আমাৰ ছোৱালী মানুহৰ ক্ষেত্ৰত মই মাজে মাজে কিছুমান এক্সাম্পল দি গৈছো দেই, যিহেতু খুব ঘৰুৱা হেৰিখন আমাৰ কি হয়, ছোৱালী সাধাৰণতে আমাৰ বিয়া দিলে যেতিয়া এৰেঞ্জ মেৰেজ হয়, আমি ঘৰখন চাওঁ, হয়নে? কাৰণ কিয়টো আমাৰ এদিন দুদিনৰ নহয়, এটা লাইফ টাইমৰ ৰিলেশ্যনশ্বিপ। চ' MOEৰ লগত আপোনাৰ কিন্তু লাইফ টাইমৰ ৰিলেশ্যনশ্বিপ, বিকজ এইটো জেনেৰেশ্যন টু নেক্সট জেনেৰেশ্যনলৈ এটা গুচি যোৱা বিজনেছ। গম পাব আপুনি, ইয়াত লিগেচি টাইপৰ এটা ইনকাম আছে। চ' এইটো আজিকালিৰ বিজনেছ নহয়, এইটো 6 মাহ এবছৰৰ কাৰণে যদি কোনোবাই ইজি মানি কৰিবলৈ আহে, কুইক মানি কৰিবলৈ, ইটছ নট ফৰ দেম। এইটো আপোনাৰ ৰিলেশ্যনশ্বিপৰ বিজনেছ MOEৰ লগত। চ' সেইকাৰণে আপুনি MOE কোম্পানীটোৰ বিষয়ে জনাৰ অতি প্ৰয়োজন। চ' MOE এষ্টাব্লিছ হৈছিলে 1959, আজি প্ৰায় 60 বছৰ এটা পুৰণা কোম্পানী। পেইড আউট মোৰ দেন 4.3 লাখ crore এজ ইনচেন্টিভ। ইণ্ডিয়ান কাৰেঞ্চিত আপোনাৰ যদি চাই 4.3 লাখ crore তেওঁলোকে ইনচেন্টিভ আমাৰ নিচিনা মানুহৰ মাজত তেওঁলোকে বিলাইছে। মোৰ দেন 800 পেটেন্টছ গ্ৰান্টেড, তেওঁলোকৰ 800 পেটেন্ট তেওঁলোকৰ আছে অলৰেডি। এটা পেটেন্ট ভালকে চাওক, পেটেন্টৰ কথা কৈছো, এটা পেটেন্ট মই এটা একদম সৰু এক্সাম্পল দিছো। ৰিচেণ্টলি যিটো আমাৰ হৈ আছে 2019ৰ লাষ্টত কোভিড ওলাইছিলে, কিন্তু ভেকচিন ওলাইছে এতিয়া। তাৰমানে এটা ভেকচিন প্ৰথমতে বনাই তাক পেটেন্ট কৰা এটা কিমান সময় লাগে। চ' তাত আপোনাৰ টাইম, মানি, ৰিচাৰ্চ ডেভেলপমেণ্ট, কিমান বস্তু জড়িত হৈ থাকে। গতিকে চ' MOEৰ অলৰেডি নিজৰ পেটেন্ট আছে 800, আৰু বহুত পেটেন্ট লাইনত আছে। তাৰপিছত দেখিছে অপাৰেটছ ইন মোৰ দেন 100 কাণ্ট্ৰিজ এণ্ড টেৰিটৰিজ, 100খনকৈ অধিক, প্ৰায় 110খনমান কাণ্ট্ৰিত MOE ব্যৱসায়টো আছে, চলি আছে বৰ্তমান। আৰু MOE কেতিয়াও নিজে নাহে, তেওঁক এখন কাণ্ট্ৰি সদায় ইনভাইট কৰে। $8.8 billion গ্ল'বেল চেলছ, গ্ল'বেল টাৰ্ণ অভাৰ যদি চাই 8.8 billion সেইখিনি আপুনি নিজেই কনভাৰ্ট কৰি ল'ব। চ' MOE ইণ্ডিয়া ষ্টাৰ্টছ ফ্ৰম 1990। আমাৰ ইণ্ডিয়ান MOE ষ্টাৰ্ট হৈছিলে 1998ত, অলৰেডি 20 বছৰৰ বেছি হৈ গ'ল। ইয়াৰলি টাৰ্ণ অভাৰ 2000 crore। এইখন কিন্তু আমাৰ 2 বছৰৰ পুৰণা আমাৰ ডাটা দেই, এইখিনি এতিয়া আৰু এইখিনি বাঢ়ি গৈছে। চ' ইয়াৰলি টাৰ্ণ অভাৰ 2300 crores প্লাছ বৰ্তমান। মোৰ দেন 200 ৱৰ্ল্ড ক্লাছ প্ৰডাক্ট ইন ইণ্ডিয়া, ইণ্ডিয়াত আমাৰ 200কে বেছি প্ৰডাক্ট আছে বৰ্তমান। গতিকে এইখিনি আমাৰ বেকগ্ৰাউণ্ড। আৰু নিজৰ মেনুফেকচাৰিং প্লেন, যিটো মেক ইন ইণ্ডিয়া আণ্ডাৰ, যিটো বাহিৰৰ গ্ল'বেল আমাৰ কিছুমান কোম্পানীক আমাৰ ইণ্ডিয়াত মাতিছিলে, সেই সময়তে MOE
এই ফাৰ্ষ্ট কোম্পানীৰ ভিতৰতে এমও এটা যে আহি নিজৰ প্লেন আমাৰ মাদুৰাইত তেওঁলোকে নিজৰ প্লেন এষ্টাব্লিছ কৰিছিলে সো এইটো এবাউট এমওয়ে সো ইমানটা আৰু লগতে মই আৰু কোন এড কৰি ইয়াতে যে এমওয়ে আমাৰ এখন ফোক মেগাজিনত ওলাই যে 500 টপ কোম্পানী কথা ওলাই এভৰি ইয়াৰ এখন লিষ্ট ওলাই আৰু যদি চাই এমওয়ে সদায় সেই লিষ্টৰ 30ৰ ওপৰ থাকে তাৰ মানে এনেকুৱা এটা কোম্পানী আপোনাক কিন্তু পাৰ্টনাৰশ্বিপ দিবলৈ গৈ আছে সেই 500 কোম্পানীৰ 499 টা কোম্পানী কিন্তু আপুনি পাৰ্টনাৰশ্বিপ ইমান সহজে নাপায় যত আপোনাক এমওয়ে পাৰ্টনাৰশ্বিপ দিব গৈ আছে নাও why এমওয়ে সো ডাইৰেক্ট সেলিংৰ যদি চাই আপুনি বহুত কোম্পানী আছে কিন্তু তাৰ মাজত আপুনি এমওয়ে কিয় সিলেক্ট কৰিব ফাৰ্স্ট অফ অল কোৱালিটি প্ৰডাক্ট যেটো ইজ এ প্ৰডাক্ট বেস বিজনেস যদি আপুনি কোনো প্ৰডাক্ট বেস বিজনেস কৰে ডেফিনেটলি কোৱালিটি আমি চাবই লাগিব proven compensation plan এমওয়ে নিজৰ এটা যেটো মানি প্ল্যান ইটস অলৰেডি proven compensation plan এটা আপোনাক জি দিব আপুনি কিছুমানে লেভেল আছে সেই লেভেলত আপুনি কিমান ইনকাম পাব আপুনি প্লেটিনাম হলে কি ফৰেন্টি পাব কি গোটেই বস্তুবোৰ কিন্তু আমাৰ আগে লিখি থোৱা থাকে সেইখিনি কিন্তু আপুনি তেনেদৰে পাব এটা আপোনাৰ কোনো ধৰণৰ এমওয়ে বলে আজি কোম্পানী কিবা লছ আছে আপোনাৰ কিবা প্ৰফিট কাটিছে সেইবোৰ ধৰণৰ একো নহয় ইনকাম পটেনশিয়াল আনলিমিটেড ইনকাম পটেনশিয়াল আছে আজি যদি এজন মানুহে জয়েন কৰি অহাকালি পাই ইনকাম কৰিব বিচাৰে তেওঁ অহাকালি 100 টকা ইনকাম কৰিব পাৰিব আৰু গৈ পেলাই আপুনি এই সেমিনাৰ শেষত দেখা পাব বহুত মানুহ এনেকুৱা আছে যে লাখ টকা ইনকাম কৰি আছে এই ব্যৱসায়টোৰ জৰিয়তে আৰু ইণ্ডিয়া বাহিৰত বহুত মানুহ আছে যেনে কৰৰছৰ ইনকাম কৰি আছে এই ব্যৱসায়ৰ জৰিয়তে গতিকে ইনকাম পটেনশিয়াল আনলিমিটেড ইকুৱেল অপৰচুনিটি বিজনেস সকলো বাবে এই বিজনেসটো অনলি 18 ইয়াৰ্স প্লাস হ'ব লাগে ইয়াত কোনো এডুকেশনাল ব্যাকগ্ৰাউণ্ড কোনো ইকোনমিক ব্যাকগ্ৰাউণ্ড একো মেটাৰ নকৰে স্পেশালি মই লেডিজক কৈছো যে ইকুৱেল অপৰচুনিটি ফৰ বিজনেস যেটো কৈছে মই খুব ভাল পাওঁ কয় যে লেডিজৰ কাৰণে আপুনি জানে আমি ওমেন এম্পাৱাৰমেন্টৰ কথা কওঁ এমও বিজনেসত যদি চাই মোৰ দেন 60% আৰ লেডিজ এন্টাৰপ্ৰেনাৰ ইয়াত সো ফ্লেক্সিবিলিটি আপুনি নিজৰ ফ্লেক্সিবিলিটি হিচাপে আপুনি নিজৰ টাইম অনুসৰি আপুনি বিজনেসটো কৰিব পাৰে কাৰণ আজি বৰ্তমান দিনত এতিয়া এনেকুৱা হৈছে আজিৰ যুগত মানে আজি মানে এক দিনৰ কথা মই কৈছো যদি আপোনাৰ হাতত যদি এটা স্মাৰ্টফোন আছে আপুনি ৰাতিপুৱা 6টাতো বিজনেস কৰিব পাৰে ৰাতি 10টা 12টাতো আপুনি বিজনেস কৰিব পাৰে কাৰণ আপুনি ইয়াৰ কাৰণে অকল প্ৰয়োজন হ'ব এটা স্মাৰ্টফোন আৰু আপুনি অকমান শিকিব লাগিব কেনেকৈ জুম এপছটো আপুনি ডাউনলোড কৰিব জানিব লাগিব কেনেকৈ জুম এপছটো আপুনি ইউজ কৰিব জানিব লাগিব সো লিগেসি বিজনেস যেটো মোক খুব এট্ৰেক্ট কৰিছিলে যে আমি আজি আমি যিখিনি কাম কৰি গৈছো মই এই ব্যৱসায়টো মোৰ নিজৰ নেক্সট জেনাৰেশ্যনলৈ মই ট্ৰান্সফাৰ কৰিব পাৰো আৰু এনেকুৱা বহুত এক্সাম্পল আছে ইণ্ডিয়াতে আপুনি দেখিব তেওঁলোকে নেক্সট জেনাৰেশ্যন ট্ৰান্সফাৰ কৰিছে আৰু নেক্সট জেনাৰেশ্যনে বিজনেসটো সেইটো ষ্টেজৰ পৰা ষ্টাৰ্ট কৰিছে এই বস্তুটোৱে মোক খুব বেছি এট্ৰেক্ট কৰিছিলে ব্যৱসায়টো দেন পাৰ্সোনাল ডেভেলপমেন্ট ইয়াত আমাৰ সিস্টেম আছে যেটো আমাৰ পাৰ্সোনাল ডেভেলপমেন্টৰ কাৰণে আমাক হেল্প কৰে ইয়াত তাৰ কাৰণে আমাৰ কিছুমান বুক সিডি ফাংচন আছে যিখিনি আপোনাৰ পাৰ্সোনালিটি ডেভেলপমেন্টত আপোনাক সহায় দিয়ে দেন ট্ৰেভেল দা ওয়াৰ্ল্ড উইথ এমওয়ে অলৰেডি মই কৈছোৱে এমওয়ে আপোনাৰ এটা অপৰচুনিটি আছে গতি আপুনি পৃথিৱী ফুৰিব পাৰে দেন কানেক্টেড এণ্ড সাপোৰ্টেড সিস্টেম ফৰ ইয়োৰ সাকসেস আৰু আপোনাক সাকসেস কৰিবলৈ এটা সিস্টেম আছে যি আপোনাক হেল্প কৰিব প্ৰতিটো ষ্টেপতে সো প্ৰডাক্টছৰ কথা অলৰেডি আমাৰ বিভিন্ন কেটেগৰী প্ৰডাক্টছ আছে ইয়াত কিন্তু আমি প্ৰডাক্টছৰ বিষয়ে পিছত কথা পাতিম সো নেক্সট এৱাৰ্ডছ এণ্ড ৰিৱাৰ্ডছ এমওয়ে আপোনাক কি দিব গৈ আছে ইয়াত মই জাস্ট আপোনাক ইয়াত আমি সিগনিফিকেন্ট কেইটামানহে পিন লেভেল দেখাইছো ইয়াৰ পিছতো বহুত আছে আপোনাক ডায়মণ্ড দেখা পাইছে তাৰ পিছতো আছে এক্সিকিউটিভ ডায়মণ্ড ডাবল ডায়মণ্ড ট্ৰিপল ডায়মণ্ড ক্ৰাউন সেইখিনি আমি দেখুৱা হোৱা নাই জাস্ট আপোনাৰ আমাৰ প্ৰথম আমাৰ সদায় কি হয় সকলোৰে আৰম্ভ কৰি বিজনেসত আমি ভাল যেতিয়া ইয়াৰ আগতো ইনকাম আছে দেই মই সেইটো আপোনাক কৈছো বিভিন্ন লেভেলত বিভিন্ন ইনকাম সাবকে দেখা পাব পিছৰ স্লাইডবোৰত কিন্তু আমাৰ এটা সিগনিফিকেন্ট এটা পিন লেভেল হৈছে প্লেটিনাম ইয়াত দেখা যদি পায় আপুনি এজন প্লেটিনামৰ মান্থলি ইনকাম দেখে পাইছেনে আপোনালোকে 73,000 প্লাস আৰু এনুৱেল পেকেজ হিচাপে যদি চাই 8.8 লাখ আৰু এইখিনি পাবলে আমাৰ প্লেনত কোৱা মতে যদি এজনে খুব সিস্টেমেটিক্যালি শিকি বুজি কৰে এজন আমাৰ সিস্টেমিক কোৱা মতে এবছৰ বা দুবছৰ ভিতৰত কিন্তু আপুনি এই লেভেলটো পাব পাৰে এটা কোনবা এটা জবত আপুনি ভাবকচোন এনেকুৱা এটা পেকেজ 8.8 লাখ পেকেজটো এক্সক্লুডিং দিয়া আছে ৰিটেল ইনকাম ট্ৰেড ডিসকাউন্ট হয়নে কোড প্লাস ইনসেন্টিভ এইখিনি আৰু এইখিনি যদি আমি এড কৰো এটো অলমোস্ট 10 লাখ মানৰ এটা পেকেজ হয় সো দুবছৰৰ ভিতৰত 10 লাখ পেকেজ পোৱা আপুনি যদি কিবা মই নাজানো যিখিনি আমাৰ সৰ্বসাধাৰণ মানুহৰ ওচৰত আছে নে নাই এটো অপৰচুনিটি মই নাজানো বাট সবচোন যে ভালকে শিকি বুজি কৰে কিন্তু আপুনি পাব পাৰে আৰু মই এইখিনি ডাঠি কিয় ক'ব পাৰিছো আমিও এক্স্যাক্টলি দুবছৰৰ ভিতৰতে কিন্তু এই প্লেটিনাম লেভেলটো পাইছিল সো নেক্সট আপোনাৰ লেভেল আছে এমআৰএল লেভেল যত আপোনাৰ মান্থলি ইনকাম 2.56 লাখ আৰু যদি এনুৱেল আপুনি পেকেজ চাইটো 30.79 লাখ এটা পেকেজ আপুনি পাব পাৰে আৰু ডায়মণ্ড লেভেল যেটো আপোনাৰ মান্থলি ইনকাম দেখা পাইছে ইয়াত কিন্তু আমাৰ মিনিমাম এভাৰেজ ইনকাম হে দেখুৱা হয় কিন্তু ইয়াতকে বহুত বেছি ইনকাম কৰা আপুনি ডায়মণ্ড দেখা পাব তেওঁলোকৰ হৈছে মান্থলি ইনকাম 5.58 লাখ আৰু এটো এনুৱেল পেকেজ হৈছে 66.96 লাখ
এইখিনি যদি চাই ইয়াৰ পিছত আৰু আছে এইখিনি আজি নকওঁ গতিকে এইখিনি ৰিৱাৰ্ডছৰ কাৰণে আমি সকলোৱে কাম কৰি আছো আৰু লগতে আপোনাৰ ট্ৰেভেল দ্য ৱৰ্ল্ড অলৰেডি কৈছোৱে আমি নিজেই বহুত কাণ্ট্ৰি ফুৰি পাইছো তো প্লেটিনামৰ পৰা আপোনাৰ লগে লগে ষ্টাৰ্ট হৈ যায় ফৰেন ট্ৰিপ গো প্লেটিনাম বুলি এটা প্ৰগ্ৰেমৰ পৰা আপোনাৰ আৰম্ভ হয় তাৰপিছত এভৰি ইয়াৰ আপুনি কিছুমান ডেফিনেটলি কিছুমান কোৱালিফিকেশ্যন পইণ্ট থাকিব তাৰ ওপৰত বেছ কৰি আপুনি এভৰি ইয়াৰ আপুনি এখন ফৰেন কাণ্ট্ৰি উইথ ফেমিলি মাজে মাজে আপোনাৰ ফেমিলি ট্ৰিপ হয় মাজে মাজে আপোনাৰ বেছিভাগে হাজবেণ্ড ৱাইফ ট্ৰিপ বাট মাজে মাজে ফেমিলি ট্ৰিপো দিয়া হয় গতিকে এইখিনি এৱাৰ্ডছ এণ্ড ইয়াৰ্ছ আপুনি পাব পাৰে সো নাও মই খুব কম বেছি দেৰি আৰু নলওঁ যে এতিয়া আপুনি ইয়াত কি কৰিব লাগিব আমি যিটো ইনকামৰ কথা পাতিছো আমি ফৰেন ট্ৰিপৰ কথা পাতিছো এতিয়া আপুনি কৰিব লাগিব কি তো ইয়াত ক'ব গ'লে আমি প্ৰথমতে মই কওঁ যে আমি সকলোৱে ইনকাম কৰো ইয়েছ সো ইনকামৰ আমাৰ কি হয় দুটাই কাম হয় এক্সপেণ্ডিচাৰ এণ্ড ছেভিংছ আমি খৰচ কৰো আৰু ছেভিংছ কৰো কিন্তু আজিকালি দেখা যায় যে আমাৰ খৰচৰ মাত্ৰাহে কিন্তু বাঢ়ি গৈ আছে খৰচ বিৰাট বাঢ়ি গৈছে কিন্তু চেলাৰী কিন্তু 50% 30% কমি গৈহে আছে দিনে দিনে কি কৰিব এতিয়া উপায়ো নাই গতিকে ইয়াত দেখা গৈছে যে আমি এক্সপেণ্ডিচাৰ যেতিয়া আমি কৰো আমি ঘৰৰ প্ৰয়োজনীয় বস্তু যেতিয়া বজাৰৰ পৰা মাৰ্কেটৰ পৰা কিনি আনো আমাৰ বাবে খৰচ হয় কিন্তু দোকানীজনৰ কাৰণে এটা ইনকাম হয় গতিকে ইয়াত এমৱেত কোৱা হৈছে যে সেইখিনি খৰচ যিখিনি প্ৰডাক্ট আমাৰ এমৱেত আছে সেইখিনি খৰচ যদি আপুনি চিষ্টেমেটিক ৱাইজ যদি আপুনি এমৱেত কৰে এখন অৰ্গেনাইজ ৱেত তেতিয়া কিন্তু সেই খৰচখিনি আপুনি ইনকামলৈ কনভাৰ্ট কৰিব পাৰিব তাৰ বাবে মই আপোনাৰ দুখন মাৰ্কেটৰ কথা ক'ব লাগিব প্ৰথমতে মই আপোনালোকক এখন ট্ৰেডিশ্যনেল মাৰ্কেটৰ কথা কওঁ য'ত আমি ইমান বছৰে খৰচ কৰি আছিলো তাত কি হয় এটা কোম্পানী আমাৰ কাৰণে প্ৰডাক্ট বনায় আৰু 40 ৰুপিজত মাৰ্কেটত এৰি দিয়ে আৰু আমি আহি সেই কাষ্টমাৰ ৱৰ্ডটো বৰ ভাল লাগে কাষ্টমাৰ মানে কষ্ট কৰি কৰি মৰি থাকা মানে জীৱনটো তো এই কাষ্টমাৰে আমি কিন্তু 100 ৰুপিজত আমি কিনো আৰু মাজৰ 60 ৰুপিজ কি হয় এই ডিষ্ট্ৰিবিউশ্যন যিটো চেনেল আমি তাত দিব লগা হয় এইটো কোনো ইলিগেল নহয় ইটছ লিগেল চিষ্টেম আগতে কোনো চিষ্টেম ট্ৰেডিশ্যনেল ডিষ্ট্ৰিবিউশ্যন চিষ্টেম বুলি কোৱা হয় যিহেতু আমাৰ ককা আইতাৰ দিনৰ পৰাই চিষ্টেমত চলি আহিছে যে আমি বজাৰৰ পৰা বস্তু কিনি আনো আৰু এই মাজৰ চেনেলটোৱে আমাৰ হাতলৈ বস্তুখিনি আনি দিয়ে তাত আপোনাৰ কেৰিং এণ্ড ফৰৱাৰ্ডিং এজেণ্ট থাকে ডিষ্ট্ৰিবিউটাৰ্ছ থাকে হোলচেল থাকে ৰিটেইলাৰ্ছ থাকে তাৰপাছত আমাৰ কাষ্টমাৰ আমাৰ থাকে এতিয়া এমৱে কৈছে আপোনাক যে তেওঁলোকে এটা প্ৰডাক্ট 40 ৰুপিজত দিব আৰু আমি কাষ্টমাৰে আমি 100 ৰুপিজতে ল'ব লাগিব কিন্তু আমাৰ এই ডিষ্ট্ৰিবিউশ্যন চেনেলটো নাথাকে তাৰ ঠাইত থাকিব এটা কম্পিউটাৰ চিষ্টেম আৰু এই চিষ্টেমতে আমাৰ এই পইচাটোৰ হিচাপ হৈ থাকিব 40% এমৱে ল'ব কিন্তু সেই 60% কিন্তু আমি আমাৰ মাজত আমাৰ যিখিনি আমাৰ কাষ্টমাৰ খিনি বা আমাৰ যিখিনি মিডল ক্লাছ মানুহ আমি সদায় আমি খৰচে কৰি থাকো ন আমি ষ্ট্ৰাইক কৰো পইচা বস্তুৰ দাম বাঢ়িলে ষ্ট্ৰাইক কৰো পইচা আমি হাহাকাৰ লগাই দিওঁ বস্তুৰ দাম বাঢ়িছে কিন্তু আমি যদি নিজেই মিলি যাওঁ নিজে যদি আমি একত্ৰিত হওঁ কিন্তু তেতিয়া কিন্তু আমি এই 60% পইচাটো আমি কিন্তু নিজৰ মাজতে ভগাই ল'ব পাৰো এইটো সেইকাৰণে 21st century মানে ইকনমিক অফ দ্য ৱৰ্ল্ড মানে কোৱা হয় মানে ৱাণ্ডাৰ বুলি কোৱা হয় ইকনমিক মানে ৱাণ্ডাৰ বুলি কোৱা হয় কাৰণ কিয় আমি এই ইকনমিক যিটো আমাৰ আমি পলিটিকেলি আমি সব ইউনাইট হয়নে আমি ৰিলিজিয়াছলি আমি সব ইউনাইট বা ইকনমিকলি আমি ইউনাইট নোহোৱাৰ কাৰণে আমি মিডল ক্লাছ মানুহে আমি পইচা মাৰ্কেটত হেৰুৱাই থাকোঁ সো ইয়াত আপোনাৰ তিনিটা চিষ্টেম আপুনি প্ৰডাক্ট ইউজ কৰি শ্বেয়াৰ কৰি আৰু আপুনি নেটৱৰ্ক এটা আপুনি বিল্ড কৰিব লাগিব তাৰপাছতে কিন্তু আপুনি 60% পইচাটো আমাৰ মাজত আমি ভাগ কৰি ল'ব পাৰিম তাৰ বাবে আপোনাক 4 পিলাৰ্ছ অফ পাৰ্টনাৰশ্বিপ বুলি কোৱা হয় আপোনাৰ ইয়াত থাকিব আপোনাৰ এমৱে আপুনি দেখা পাইছে সুন্দৰকৈ সো এমৱে আপোনাৰ বাবে প্ৰডাক্ট ৰিচাৰ্চ ডেভেলপমেণ্ট লজিষ্টিক এডভাৰটাইজমেণ্ট গোটেইখিনি কাম ইনফ্ৰাষ্ট্ৰাকচাৰ লিগেল টেক্সেশ্যন গভৰ্ণমেণ্ট গোটেইখিনি এমৱে কৰিব আপুনি এটা ব্যৱসায় যেতিয়া আৰম্ভ কৰিব যাব আজি ইণ্ডিভিজুৱেলি যদি আপুনি কিবা এটা ব্যৱসায় আৰম্ভ কৰে এই গোটেইখিনি কিন্তু মাথা আপুনি মাৰিব লাগিব কিন্তু ইয়াত এইখিনি আপোনাৰ কাৰণে এমৱে কৰিব আৰু লগত এটা আছে বিট ৱৰ্ল্ড ৱাইড মই খুব ভাল পাওঁ এটা চিষ্টেম এডুকেশ্যনেল এটা চিষ্টেম হয় BWW য'ত আপোনাৰ এই ব্যৱসায়ত সফল ব্যক্তিসকলে তেওঁলোকে আমাৰ বাবে কিছুমান ট্ৰেইনিং কিছুমান তেওঁলোকে CD আকাৰত কিছুমান টক আকাৰত আজিকালি আপুনি স্মাৰ্টফোনতে শুনিব পাৰে আগতে আমি CD কিছুমান শুনিছিলো তেওঁলোকে নিজৰ জাৰ্নিবোৰ আমাক ক'ব বা তেওঁলোকে কেনেকৈ বিজনেছত সফল হ'ল সেইখিনি আমাক তেওঁলোকে শিকাব এইটোক এটা মেণ্টৰশ্বিপ আপুনি প্ৰগ্ৰেম বুলি ক'ব পাৰে গতিকে এই বিজনেছটো যেতিয়া আপুনি নতুনকৈ আৰম্ভ কৰিব আপোনাৰ এটা চিষ্টেমে সদায় কিন্তু আপোনাৰ হাতখন ধৰি থাকিব আপোনাক আগবঢ়াই লৈ যাবলৈ আৰু সেই চিষ্টেমটোতে আপোনাৰ এই ব্যৱসায়ৰ জৰিয়তে সফল হোৱা ব্যক্তিসকলৰ হয় আৰু তাৰ লগতে আপোনাৰ থাৰ্ড পাৰ্টনাৰ হৈছে আপোনাৰ স্পন্সৰ তেওঁ এটা সাকসেসফুল টিমৰ লগত জড়িত হৈছে যিখিনি আপুনি একেবাৰে ওচৰৰ পৰা পাব আপুনি বিলিভ কৰিব লাগিব সেই স্পন্সৰজনক আৰু সেই টিমটোৰ লগত বিকজ সেই টিমটোতো দেখিব আপুনি আপোনাতকে আগে জইন কৰা আপোনাতকে এক্সপেৰিয়েন্স থকা আৰু আপোনাতকে কিছু লেভেল হ'লেও সাকসেসফুল মানুহ এই টিমটোত থাকিব তেওঁলোকে আপোনাক ডাইৰেকশন দিব
আগবাঢ়ি লৈ যাবলৈ গতিকে এই চাৰিটা যেতিয়া পিলাৰে একেলগে কাম কৰিব তেতিয়া কিন্তু আপোনাৰ সফলতাৰ শিখৰ অকমান ওচৰলৈ আহে বুলি মই ভাবো সো কেনেকৈ আপুনি নেটৱৰ্কটো বিল্ড কৰিব ইয়াত আপোনাৰ প্ৰথম ষ্টেজত আগতে সিস্টেম বেলেগ আছিল কিন্তু এতিয়া আগতে কি হৈছিল জানেনে মই তাৰ মাজতে অকমান আগতে আপোনাৰ মাহী পেহী খুৰী কোনবাই যেনে তেনে যাক যেনেকে মন যায় তেনেকে এমওয়ে বিজনেস জয়েন কৰাইছিল আৰু সেইকাৰণে বহুতে এমওয়ে বিজনেসক কামোৰ বুলি ভাবিছিল পলাই কিন্তু আচলতে এমওয়ে বিজনেসৰ যিসকলে গম পায় আচলতে এমওয়ে বিজনেসে কি অফাৰ কৰি আছে সেই সকল মানুহে কিন্তু এই অপৰচুনিটিটোৰ পৰা সৎ ব্যৱহাৰ কৰি কিন্তু আজি বহুত সফল তেওঁলোক সো বৰ্তমান কিন্তু এমওয়ে আপোনাক যেনে তেনে জয়েন কৰিব নিদিয়ে এটা আপোনাৰ কিছুমান সিস্টেম ইয়াতো আনিলে আপুনি এনেই কাবাক জয়েন কৰি থব নোৱাৰে আপোনাক কোৱালিফাই কৰিব এমওয়ে কোৱালিফাই কৰিব whether আপুনি ফিট হয় নে নহয় এমওয়ে ব্যৱসায় কাৰণে সো প্ৰথম ষ্টেজত আপুনি এডিআৰ এজন আপুনি এমওয়ে ডাইৰেক্ট ৰিটেইলাৰ হিচাপে আপুনি জয়েন কৰিব পাৰিব তাত কিছুমান ক্ৰাইটেৰিয়া থাকিব আৰু এটা মই লগতে কথা কওঁ এই গোটেই প্ৰগ্ৰামটো বা সেমিনাৰখন চাই যদি কোনোবাই ভাবে যে নাই মই ব্যৱসায় নকৰো মই জাস্ট প্ৰডাক্টখিনি ভাল মই প্ৰডাক্ট ইউজ কৰো আপুনি পিসি হিচাপেও এই ব্যৱসায় জয়েন কৰিব পাৰে সো এডিআৰ হিচাপে আপুনি জয়েন কৰি আপুনি পিসি ৰিক্ৰুট কৰিব লাগিব তিনজন যাৰ লগত আপোনাক যি আজি ইনভাইট কৰিছে এইখিনি আপুনি এখন ভালকে বুজি ল'ব মই বিশেষ দীঘলীয়া নকৰো আপুনি পিসি ৰিক্ৰুট কৰি আপোনাৰ কিছুমান ক্ৰাইটেৰিয়া থাকিব আৰু তাৰ পিছতহে আপুনি কিন্তু সেকেন্ড ষ্টেজ এডিএছ লৈ আপুনি কনভাৰ্ট হ'ব পাৰিব য'ত আপোনাক ডাইৰেক্ট সেলাৰ বুলি আপোনাক ধৰা হ'ব এমওয়ে ডাইৰেক্ট হিচাপে আৰু সেই এডিএছ হোৱাৰ পিছতহে কিন্তু আপুনি আপোনাৰ নেটৱৰ্কটো বিল্ড কৰিব পাৰিব সো এই ডিফাইন টাইপস অফ ইনকাম আছে দেখাই পাইছে এমওয়ে আপোনাৰ 11 টাইপস অফ ইনকাম আছে ৰিটেইল প্ৰফিট আপুনি কোনবা এটা যেতিয়া বস্তু কিনিব 100 টকাৰ বস্তুটো যেতিয়া আপুনি যদি এমআৰপি 100 টকা লিখা আছে আপুনি 7-8 টকাকে কমত পাব তাৰ মানে আপুনি 92 মানত কিনিলে আৰু সেই 92 ওপৰত আপুনি আকৌ ট্ৰেড ডিসকাউন্ট পাব 7 to 8% তেনেকে কাস্টমাৰ সেল ইনসেন্টিভ আছে সিএসআই বুলি কোৱা হয় আপ টু 10% পাব টাৰ্ণ ওভাৰ কমিশন 3% to 21% এইখিনি লগে সকলোৱে সাধাৰণতে পায় এইখিনি যদি আপুনি প্ৰথম অৱস্থাত সকলোৱে প্ৰায় পোৱা মানে এটা ইনকাম তাৰ পিছত লাহে লাহে আপোনাৰ দেখিব ব্ৰঞ্জ ফাউণ্ডেশ্যন ইনসেন্টিভ বিএফআই বুলি কয় তাৰ কাৰণে কিছুমান ক্ৰাইটেৰিয়া থাকিব যে 9% লেভেল আপুনি পোৱাৰ পিছত এইটো ইনকামৰ কাৰণে আপুনি এলিজিবল হ'ব তেনেকে বিবিআই বুলি এটা ইনকাম আছে আপুনি 15% লেভেল আছে ব্যৱসায়টোত তাৰ পিছতহে আপুনি এইটো কাৰণে এলিজিবল হ'ব তাৰ পিছত আপুনি প্লেটিনামৰ পিছৰ ইনকাম এটা আপোনাৰ 2-time cash award personal group growth incentive frontline growth incentive leadership development commission monthly debt commission এইখিনি আপুনি আফটাৰ প্লেটিনামশ্বিপৰ পিছত আপুনি এইখিনি পাব পাৰে সো ৰাইট ষ্টাৰ্টআপ এতিয়া আপুনি আজি চাই আছে সেমিনাৰখন আপুনি যদি ভাবে ইয়াস মই ষ্টাৰ্ট কৰা আপুনি কেনেকৈ ষ্টাৰ্ট কৰিব সো তাৰ কাৰণে মই অলৰেডি আপোনালোকৰ টিমটো দেখাইছো যেটা আমাৰ 4 পাৰ্টনাৰশ্বিপ বুলি কোৱা হয় আমাৰ টিমটো সেইটো যেতিয়া আপুনি যেতিয়া নিজৰ দামটো লগালে আপুনি এডিএছলে কনভাৰ্ট হ'ল তাৰপিছত আপুনি ষ্টাৰ্ট কৰিবলৈ আপুনি প্ৰথমতে ব্যৱসায়টো ষ্টাৰ্ট কৰিবলৈ আপুনি 10 বা 20,000 দি আপুনি কিন্তু ষ্টাৰ্ট কৰিব লাগিব যেহেতু এটা ব্যৱসায় হয় গতিকে অকল নামটো লগালে নহব আপুনি কিছু কাম কৰিব লাগিব গতিকে আমাৰ ৰাইট ষ্টাৰ্টআপ আমি সদায় কওঁ যে 100 পইণ্ট দি আপুনি ষ্টাৰ্ট কৰিলে আপুনি ব্যৱসায়টোৰ কিছুমান প্ৰডাক্ট আপুনি ইউজ কৰিলে কাৰণ কিয় এই প্ৰডাক্ট ইউজটো খুবেই প্ৰয়োজন কাৰণ কিয় যদি আপুনি নিজে প্ৰডাক্টৰ কোৱালিটিৰ কথা গম নাপায় আপুনি আনক কেনেকৈ ক'ব আজি আপুনি গ্লিষ্টাৰৰ যদি কথা আপুনি গম নাপায় আপুনি আনক গ্লিষ্টাৰৰ কথা কেতিয়াও ক'ব নোৱাৰে সেইকাৰণে কিছু প্ৰডাক্ট আপুনি নিজে ইউজ কৰক কিছু প্ৰডাক্ট আপুনি আপোনাৰ নিয়াৰ এণ্ড ডিয়াৰৰ লগত আপুনি শ্বেয়াৰ কৰক আৰু তাৰপিছত আপোনাৰ টিমে আপোনাক শিকাই লৈ যাব আপুনি কেনেকৈ প্ৰডাক্ট আপুনি শ্বেয়াৰ কৰিব লাগে ওকে আৰু তাৰ লগতে আপুনি তিনজনমান আপোনাৰ পিসি কিছুমান থাকিব সেই পিসিৰ পৰাও কিন্তু আপোনালোকে পিসি প্ৰডাক্টৰ আপুনি প্ৰডাক্টৰ ওপৰত এৱাৰনেছ কৰা পিছত পিসি আপোনাৰ প্ৰডাক্ট কিনিব আপোনাৰ পিসি মানে হৈছে প্ৰিফাৰ্ড কাস্টমাৰ আপোনাৰ যেতিয়া গ্ৰুপত কাস্টমাৰ থাকিব তেওঁলোকৰ পৰাও কিন্তু তেওঁলোকে যেতিয়া এটা প্ৰডাক্ট কিনিব তাৰ পৰাও কিন্তু আপোনাৰ ইনকাম হয় যেটো সিএসআই বুলি কোৱা হয় আপুনি কিনাৰ এখন স্লাইড দেখা পাইছে গতিকে আপুনি 100 পইণ্ট যেতিয়া ব্যৱসায়টো আৰম্ভ কৰে ইয়াত 10,000 যদিও লিখা আছে এপ্ৰক্সিমেট তাৰ লগত অকমান টেক্সও আপোনাৰ এড হয় গতিকে আপোনাৰ 2,400 মান ইনকাম আপোনাৰ ষ্টাৰ্ট হৈ যায় ওকে নেক্সট মই বিভিন্ন ধৰণৰ লেভেলত আপুনি কেনেকুৱা ইনকাম কৰিব পাৰে তাৰ এখন মই আপোনাক জাস্ট এটা ইয়াত আপোনালোকক এটা আভাস দিম যে 3% যেতিয়া আপুনি আপোনাৰ প্ৰিফাৰ্ড কাস্টমাৰ বা আপোনাৰ আন্ডাৰ থকা এডিআৰ সকলোৱে মিলি বা কেতিয়াবা অকলেও যদি আপুনি 20,000 আপোনাৰ 20,000 প্লাছৰ যেতিয়া টাৰ্ণওভাৰ হয় এতিয়া আপুনি 3% লেভেল এচিভ কৰে আপোনাৰ ইনকাম দেখিব 1,600 ৰ পৰা আপোনাৰ 4,000 মান এটা এপ্ৰক্সিমেট ইনকাম হয় আৰু এইটো আৰু এটা কথা দেই 3% মানে 20,000 নহয় 30,000 হ'ব পাৰে 40 মানে 60,000 ৰ তলৰ আপুনি যিমান ব্যৱসায় দি থাকে আপোনাৰ কিন্তু ইনকাম বাঢ়ি গৈ থাকিব 20,000 লৈকে যদি আপোনাৰ 4,000 আহে আপোনাৰ যদি 40,000 আপুনি 3% আপুনি ব্যৱসায় কৰে ডেফিনেটলি ইনকাম আপোনাৰ বেছি হ'ব তেনেকে আপোনাৰ 6% 60,000 প্লাস 9% হলে আপোনাৰ 1.20 লাখ আপুনি বিজনেস দিব লাগিব 12% হলে আপোনাৰ
2.40 lakhs আৰু ইয়াত আপুনি কিছুমান BFI মই যে কৈছিলো আপোনাক BFI কথা ইয়াত আপোনাৰ কিছুমান কোম্পানী থাকে BFI বুলি সেইখিনি আপোনাক যিয়ে ইনভাইট কৰিছে তেওঁৰ পৰা ভালকে বুজি ল'ব আপুনি ইনকামটো আৰু বঢ়াই লৈ যাব পাৰে সো 15% লেভেল এটা খুব সিগনিফিকেন্ট লেভেল এটোক আমাৰ BBI আৰ্নাৰ বুলি কোৱা হয় ব্রোঞ্জ আপোনাৰ এটা ব্রোঞ্জ পিন স্টার্ট হয় খুব সুন্দৰ ইনকাম 40000 ইনকাম বেয়া ইনকাম নি কওকচোন 40000 ইনকাম আৰু মই ভাবো এজন যদি খুব সিনসিয়াৰলি বিজনেসটো কোনবা জনে শিকি বুজি কৰিব বিচাৰে আপুনি কিন্তু 6 মাহতে কিন্তু 40000 ইনকাম আপুনি কৰিব পাৰে এনেকুৱা আমাৰ ওচৰত বহুত এক্সাম্পল আছে যোনে 6-7 মাহতে কিন্তু 40000 ইনকাম আপোনাৰ কৰিব পাৰিছে সো নেক্সট তাৰ পিছত আছে 18% আৰু তাৰ পিছতে লাষ্ট লেভেল আছে 21% সিলভাৰ লেভেল যত আপোনাৰ 10000 প্লাস আপোনাৰ টাৰ্নওভাৰ হয় আৰু আপোনাৰ মান্থলি ইনকাম দেখিছেনে কিনাৰতে মিনিমাম 63000 পৰা 94000 আৰু আমাৰ গ্ৰুপত এনে বহুত মানুহ আছে যাৰ কিন্তু এটো লেভেলৰ ইনকাম 1 লাখ প্লাস দুবছৰৰ ভিতৰত যদি আপুনি ইনকামটো পাৰ্ট টাইম বেসিছত আপুনি কৰি থকা জব বা বিজনেছৰ লগত যদি আপোনাৰ পাৰ্ট টাইম হিচাপে ইনকামটো আহে কেনেকুৱা লাগিব বহুত প্ল্যান কৰিব পাৰিব চাকৰি যদি কাবাৰ যায়ও চিন্তা কৰিবলগীয়া হ'বনে কেতিয়াও চিন্তা কৰিবলগীয়া নহয় সো সিলভাৰ লেভেলটো যদি আপুনি 6 মান্থ কন্টিনিউ কৰিব তেতিয়া আপোনাৰ কোৱা হয় প্লেটিনাম তাৰ পাছতে আপোনাৰ বোনাস স্টাৰ্ট হয় আপোনাৰ ফৰেন ট্ৰিপ স্টাৰ্ট হয় আৰু বহুত আপুনি কিছুমান সুবিধা এমএৰ পৰা আপুনি পাব পাৰে সো এমআৰএল লেভেল অলৰেডি মই কৈছিলো এমআৰএল লেভেল কেতিয়া কোৱা হয় যেতিয়া আপোনাৰ তিনটা অৰ্গানাইজেচন আপোনাৰ তিনজন প্লেটিনাম থাকে তেতিয়া আপোনাক কোৱা হ'ব এমআৰএল ইনকাম দেখাইছে 2.56 লাখ পাৰ মান্থ আৰু ডায়মণ্ড যেটো কাৰণে আমি সকলোৱে এটা আমাৰ হাবিয়াস মানে সকলোৱে ভাল পাওঁ ডায়মণ্ড সো ডায়মণ্ডত আপোনাৰ 6টা অৰ্গানাইজেচন যেতিয়া আপোনাৰ প্লেটিনাম থাকিব তেতিয়া আপোনাক কোৱা হ'ব ডায়মণ্ড আৰু ইয়াত আপোনাৰ ইনকাম 5.58 লাখ পাৰ মান্থ যেটা ডাঙৰ কথা কি জানে এই এমআৰএল বা প্লেটিনাম যাব হলে কিন্তু আপুনি এমআৰএল যাব হলে তিনজন মানুহক আপুনি হেল্প কৰিব লাগিব যাৰ ইনকাম 1 লাখৰ ওপৰ হ'ব ডায়মণ্ড যাব হলে আপুনি 6টা ফ্যামিলিক হেল্প কৰিব লাগিব যিয়ে ফৰেন ট্ৰিপ পাব যিয়ে এটা ভাল ইনকাম কৰিব তাৰমানে ইজ এ উইন উইন সিচুৱেশন আপুনি এই ব্যৱসায়টোৰ সবত সকলোকে ভাল লগা কথা কি জানেনে আপুনি আনক সহায় কৰিহে আপুনি ওপৰলৈ উঠিব পাৰিব আপুনি যিমান ফ্যামিলিক হেল্প কৰিব সিমানে আপুনি আগবাঢ়ি গৈ থাকিব পাৰিব সঁচাকৈ এটা সুন্দৰ বিজনেস নহয়নে মানুহক হেল্প কৰা আমি চেৰিটি কৰা কথা ভাবো মানুহক হেল্প কৰা কথা ভাবো মই ভাবো এই ব্যৱসায়টো যদি আমি কৰো ইয়াত কি আৰু বেটাৰ অপৰচুনিটি আছে নে মানুহক হেল্প কৰা পিওৰ সেন্সত যদি আপুনি ভাবে একদম সঁচা অন্তৰেদি যদি আপুনি মানুহক হেল্প কৰিব বিচাৰে মই ভাবো this is a best opportunity to help many people even to help বহুত নিডি মানুহ থাকে বহুত নিডি পিপলক আপুনি হেল্প কৰিব পাৰে সো ইয়াত মই কেইখনমান কিতাপৰ কথা কওঁ ইয়াত ৰবাৰ্ট টি কিয়সাকি তেওঁৰ কথা মই প্ৰথমতে কৈছিলো খান দা বিজনেস অফ 21st century বিজনেস স্কুল হাউসহোল্ড গোল আৰু পেৰাবল অফ পাইপলাইন এই বুকখন পঢ়িলে আপুনি এই বুকখনে আপোনাক এই আপোনাৰ ডাইৰেক্ট সেলিংৰ ওপৰত বা আপোনাৰ নেটৱৰ্কিং বিজনেছৰ ওপৰত আপুনি এটা সুন্দৰ আভাস পাব পাৰে আৰু আমাৰ কিছুমান সাকসেসফুল প্ৰফাইল আছে তাত মই কিছুমান সাকসেসফুল মানুহক মই আপোনালোকক দেখাম আপুনি হয়তো ভাবিব যে এই ব্যৱসায়ত কোনখিনি মানুহ সাকসেস হৈছে ইয়াত যদি চাই আপুনি কান্তি এন লতা গালা ইজ এ PhD তেওঁ নাসাৰ সাইন্টিষ্ট আছিল আৰু লতা ফৰ্মাৰ এডমিনিষ্ট্ৰেটিভ ডাইৰেক্টৰ অফ নিউক্লিয়াৰ মেডিচিন সো তেওঁলোকৰ বেকগ্ৰাউণ্ডৰ মানুহেও কিন্তু এই ব্যৱসায়টো কৰিছে ওকে ইয়াৰ মই আৰু এটা কাপল দেখাইছো ডক্টৰ হৰভজন সিং এণ্ড ডক্টৰ মহেন্দ্ৰ সিং ব্ৰিজ তেওঁলোক দুজন ডক্টৰ হয় তেওঁলোকৰ কানাডাৰ নিজৰ নাৰ্ছিং হোম আছিলে আৰু তেওঁলোকে ব্যৱসায়টো আৰম্ভ কৰিছে 60 ইয়াৰ্ছ প্লাছত আৰু আজি যদি চাই আপুনি ইণ্ডিয়াৰ আটাইতকৈ ডাঙৰ পিনত তেওঁলোক আছে নেক্সট ইয়া আছে কুলিন এণ্ড মিনা দেসাই তেওঁ সিটি বেংকৰ ভাইস প্ৰেসিডেন্ট আছিলে আৰু মিনা দেসাই ইজ এ হোম মেকাৰ আৰু তেওঁলোকেও কিন্তু এই ব্যৱসায়টোত আজি খুব সাকসেস এট দা সেম টাইম ইয়া সক আপুনি পল ৰাজ এণ্ড সাগমেৰি পল ৰাজ আছিলে এজন ইলেক্ট্ৰিচিয়ান আৰু তেওঁ ওয়াইফ আছিলে এগৰাকী ষ্টাফ নাৰ্ছ তাৰমানে মই এই স্লাইডখনৰ পৰা আপোনাক কি ক'ব বিচাৰিছো যে ইকুৱেল বিজনেস ফৰ আনইকুৱেল পিপল বুলি কয় সকলোৰ বাবে এটো হাম্বল বেকগ্ৰাউণ্ডৰ মানুহ সাকসেস হৈছে হাই প্ৰফাইলৰ মানুহ ইয়াত সাকসেস হৈছে নেক্সট এখন যদি চাই পেৰিয়াসামি এণ্ড কাৰ্বিয়া পেৰিয়াসামি জানেনে তেওঁ এজন বাছ কণ্ডাক্টৰ আছিলে আজি তেওঁ এই ব্যৱসায়টো সফল হোৱাৰ পিছত এগৰাকী এক্ট্ৰেছক তেওঁ বিয়া পাতিছে সো সকলো বেকগ্ৰাউণ্ডৰ মানুহে কিন্তু ব্যৱসায়টো কৰিব পাৰে এইখিনিতো আপোনালোকে সাকসেস প্ৰফাইলত দেখিলে কিন্তু মই আপোনালোকক ৰিকুৱেষ্ট কৰো নতুন মানুহখিনি স্পেশালি শেষৰলৈকে থাকক আমাৰ অসমতে এই ব্যৱসায়টোৰ জৰিয়তে সাকসেসফুল হোৱা মানুহ আপোনালোকে বহুত দেখা পাব সো ব্যৱসায়টোৰ বিষয়ে মই এইখিনিয়ে ক'লো শেষত এটা কথা কওঁ ড্ৰিমৰ পৰা আৰম্ভ কৰিছিলো ড্ৰিমতে মই শেষ কৰো আজি ব্যৱসায়টো আপোনালোকে মই কিমানখিনি দেখাব পাৰিছো কিমানখিনি বুজিছে মই নাজানো কি যি আপোনাক ইনভাইট কৰিছে আকৌ এবাৰ বহক কাৰণ ড্ৰিমেৰে আমি জাৰ্নি আৰম্ভ কৰিছিলো মোৰ বহুত ড্ৰিম আছিলে ব্যৱসায়টো দেখাৰ লগে লগে আৰু আজি ভগৱানৰ আশীৰ্বাদ বহুতখিনি ড্ৰিম মোৰ ড্ৰিম বুক এখন আছে তাত ড্ৰিমবোৰ লিখি গৈছিলো বহুতখিনি ড্ৰিম কিন্তু ফুলফিল কৰিব পাৰিছো আৰু সপোনৰ কথা ক'ব গ'লে সব
মোৰ হাজবেণ্ড দীপজ্যোতি শৰ্মাই সদায় কয় যে সপোন দেখাটো ডাঙৰ কথা নহয়, কিমান দেৰিলৈকে আপুনি সপোনটো ধৰি ৰাখিব পাৰিছে সেইটোৱে ডাঙৰ কথা। আৰু তাৰ এটা এক্সাম্পল মই ৰিচেণ্ট আপোনালোকক এটা এক্সাম্পল দিওঁ, বৰ্তমান আমাৰ অসমৰ CM-ৰ কথা। ইয়াত কোনোবাই পাৰ্চনেলি তেওঁক মই পলিটিকেল ইছ্যুৱে নাহিব নাই বিচৰা, পাৰ্চনেলি তেওঁক কোনোবাই ভাল পাই পাই নাজানো, বাট এটা বস্তু তেওঁ শিকালে যে ড্ৰিম দেখি ড্ৰিমটোক দীঘলীয়াকৈ ধৰি ৰখা। 22 বছৰ বয়সত দেখা এটা ড্ৰিম তেওঁ আজি ফুলফিল হ'ল। তেওঁ ড্ৰিমটো দেখি আছিলে আৰু সেই ড্ৰিমটোৰ ফালে তেওঁৰ লক্ষ্য ইমান স্থিৰ আছিলে, তাৰ বাবে তেওঁ যি কৰিবলগীয়া আছিলে সকলো কৰি 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 তেওঁ আগুৱাই গৈ আছিলে। এটা আমাক ডাঙৰ লেচন শিকাই থৈ গ'ল। গতিকে আজি যদি আপুনি ইয়াত ৰিজন বিচাৰি পাইছে ব্যৱসায়টো কৰাৰ, ডেফিনেটলি ড্ৰিমটো ধৰি ৰাখক। এইটো 6 মাহ এবছৰ জাজ কৰা বিজনেছ নহয়। মই কৈছো এইটো জেনেৰেশ্যন টু নেক্সট জেনেৰেশ্যনে যোৱা বিজনেছ। চ' মোৰ প্ৰেজেন্টেশ্যন সিমানতে সামৰিছো, থেংক ইউ। তাৰপিছত আমি অকণ প্ৰডাক্টলৈ যাম। ইয়াত যিহেতু প্ৰডাক্ট বেছ বিজনেছ, মই বেছি সময় নলওঁ, জাষ্ট মই প্ৰডাক্টৰ এটা আভাসে দিম মই। কাৰণ প্ৰডাক্টৰ ওপৰত ক'ব গ'লে আপোনালোকৰ আজি ডেইলি বেচিছত আমাৰ সদায় প্ৰডাক্ট ট্ৰেইনিং হৈ থাকে, য'ত এক্সপাৰ্ট ট্ৰেইনাৰে আমাৰ ট্ৰেইনিং দি থাকে প্ৰডাক্টৰ ওপৰত। আপোনালোকক যি ইনভাইট কৰিছে তেওঁ আপোনালোকক লিংকবোৰ দিব, আপোনালোকে প্ৰডাক্ট ট্ৰেইনিংবোৰ ল'ব। খুব সুন্দৰ সুন্দৰ প্ৰডাক্ট, আৰু বৰ্তমান সময়ত কিছুমান প্ৰডাক্ট খুবেই প্ৰয়োজনীয় আমাৰ বাবে। তথাপি মই অকণমান জাষ্ট আপোনালোকক প্ৰডাক্টৰ অকণ আভাস দিওঁ। চ' মৃদু প্লিজ শ্লাইডখিনি। চ' প্ৰডাক্ট, যিহেতু প্ৰডাক্ট বেছ বিজনেছ, অকণমান মই প্ৰডাক্টৰ কথা ক'বই লাগিব। চ' আমাৰ যদি দেখা পায় আপোনাৰ বিভিন্ন কেটেগৰী প্ৰডাক্ট আছে। এটা আছে নিউট্ৰিশ্যন এণ্ড ৱেলনেছ, দেন পাৰ্চনেল কেয়াৰ, হোম কেয়াৰ, বিউটি এণ্ড স্কিন কেয়াৰ, এগ্ৰিকালচাৰ এণ্ড ডিউৰেবলছ, বিভিন্ন কেটেগৰীত আমাৰ প্ৰডাক্টখিনি ভাগ কৰা হৈছে। চ' নিউট্ৰিশ্যন এণ্ড ৱেলনেছত আমাৰ যিটো ব্ৰেণ্ড আছে, মই খুব প্ৰাউডলি বহুত প্ৰাউড ফিল কৰোঁ, মই প্ৰাউডলি কওঁ এই ব্ৰেণ্ডটোৰ কথা, নিউট্ৰিলাইট, ৱৰ্ল্ডৰ #1 ব্ৰেণ্ড ইন ভিটামিন এণ্ড ডায়েটৰী ছাপ্লিমেণ্টত। অ'কে, চ' ইমান এটা সুন্দৰ ব্ৰেণ্ডৰ লগত আমি ডিল কৰিব গৈ আছো। য়েছ, চ' ছাপ্লিমেণ্ট কিয় লাগে কি এইখিনি আপোনালোকে দেখা পাইছে যে ছাপ্লিমেণ্টে আমাৰ একচুৱেলি যিখিনি নিউট্ৰিশ্যনেল গেপ আমাৰ থাকে সেইখিনি ফিল আপ কৰে। আমি সদায় খাদ্যত আমি আজিকালি কি হৈছে, আমাৰ খোৱা অভ্যাসবোৰ বদলি গৈছে, আৰু সেইকাৰণে আমি আচলতে যিখিনি আমাৰ প্ৰয়োজনীয় নিউট্ৰিয়েণ্টছ আমাৰ বডিৰ কাৰণে আমি সেইখিনি গুৰুত্ব নিদি পেলাই আমি মুখৰ টেষ্টৰ বাবে আমাক মানে নাখাবলগীয়া আমি খাদ্যহে বেছি খাওঁ। যে ধৰি লওক ফাষ্ট ফুডে হওক, যাৰ ঘৰ ল'ৰা ছোৱালী আছে ভালকে বুজিব, সেই ধৰণৰ আমি খাদ্যবোৰ আমি বেছি প্ৰিফাৰ কৰোঁ। এনেকুৱা হোৱাৰ বাবে কি আছে, আমাৰ এটা নিউট্ৰিশ্যনেল গেপ আহি গৈছে, আৰু ছাপ্লিমেণ্ট আমাক কিন্তু সেই গেপখিনি ফুলফিল কৰিব লাগে। আৰু এই গেপখিনি হোৱাৰ বাবে আমি বিভিন্ন ধৰণৰ লাইফষ্টাইল ডিজিজত আজিকালি আমি ভুগিবলগীয়া হয়। চ' আমাৰ নিউট্ৰিলাইটক কোৱা হয় যে বেষ্ট অফ নেচাৰ এণ্ড বেষ্ট অফ চায়েন্স। চ' উই আৰ ৰিয়েলি ফিল প্ৰাউড ফৰ নিউট্ৰিলাইট। আৰু নিউট্ৰিলাইটত বিভিন্ন কেটেগৰীত আমাৰ প্ৰডাক্ট আছে। এটা ফাউণ্ডেশ্যন প্ৰডাক্টত আমাৰ আছে অল প্লান্ট প্ৰটিন, যিটো আমাৰ হৈছে আপোনাৰ অল প্লান্ট প্ৰটিনটো আমাৰ হৈছে ভেজিটেবল বেছড হয় আমাৰ অল প্লান্ট প্ৰটিনটো। আৰু প্ৰটিনৰ কথা ক'ব গ'লে যদি দেখা পোৱা যায় যে ইণ্ডিয়াত আমাৰ কিন্তু more than 80% পিপল are কিন্তু প্ৰটিন ডেফিচিয়েণ্ট হয়। আৰু বিকজ অফ প্ৰটিন ডেফিচিয়েঞ্চিৰ কাৰণে আমাৰ বহুত লাইফষ্টাইল ডিজিজ হোৱা দেখা যায়। চ' আমাৰ অল প্লান্ট প্ৰটিনটো এটা তাৰ কাৰণে খুব ভাল সলিউশ্যন হ'ব পাৰে, কাৰণ এইটো ইজিলি ডাইজেষ্টেবল হয়। আপুনি একদম সৰু বাচ্চাৰ পৰা বৃদ্ধজনলৈকে আপুনি দিব পাৰে, কাৰণ আপুনি খুব ইজিলি আপোনাৰ ডাইজেষ্ট হৈ যায়। আৰু ইয়াত যিহেতু আমাৰ মিল্ক প্ৰটিন নাথাকে, সেইকাৰণে বহুতৰ যিহেতু মিল্কৰ ইনটলাৰেঞ্চ থাকে, লেক্টোজ ইনটলাৰেঞ্চ থাকে, তেওঁলোকেও ইয়াত দিগদাৰ নাপায়। গতিকে সকলো ধৰণৰ মানুহে কিন্তু ইয়াক ইজিলি ল'ব পাৰে। আৰু নেক্সট আমাৰ আছে ডেইলি এটা মাল্টিভিটামিন, য'ত আমাৰ 13টা ভিটামিনছ আৰু 11টা মিনাৰেলছ থাকে। আৰু বৰ্তমান সময়ত খুবেই প্ৰয়োজনীয় প্ৰডাক্ট মাল্টিভিটামিনটো। চ' আমাৰ ডেইলিটো আপোনাৰ এটা ডেইলি টেবলেট আপোনাৰ পাৰ ডে আমি এটাই ল'ব লাগে। আপোনাৰ ৰিকুৱাৰমেণ্ট অনুযায়ী আপোনাৰ গোটেইখিনি আপুনি মাইক্ৰ' নিউট্ৰিয়েণ্টছখিনি আপোনাৰ বডিত আপুনি ভিটামিন মিনাৰেলছখিনি পাব পাৰে। নেক্সট আমাৰ চালমন ওমেগা 3 গুড ফেটি এচিড। আমাৰ যিটো ওমেগা 6 বেলেঞ্চটো আমাৰ বডিত আমাৰ ওমেগা 3 আৰু ওমেগা 6ৰ যিটো ৰেচিঅ' সেইটো সদায় 1:6 হ'ব লাগে। কিন্তু আমি ফুড হেবিটৰ বাবে কিন্তু আমাৰ ওমেগা 3 যদি আমি এভাগ খাওঁ দেখিব ওমেগা 6 গৈ পেলাই আমাৰ যিটো আমাৰ ফাষ্ট ফুডত আহে, আমাৰ যোনটো ভেজিটেবল অইলছত আহে, সেইটোৰ পৰিমাণ বহুত বেছি হয়। আৰু তাৰ কাৰণে আমাৰ হাৰ্টৰ ডিজিজ আমাৰ ইণ্ডিয়াত বহুত বেছি। আৰু সেইকাৰণে সেইখিনি বস্তু আমাৰ বেলেঞ্চ কৰিবলৈ আমাক খুবেই প্ৰয়োজন ওমেগা 3, যিটো আমাৰ চালমন আমাৰ এটা ফিছৰ পৰা আমাৰ লোৱা হয়। নেক্সট মই কনচেন্ট্ৰেটেড ফ্ৰুটছ এণ্ড ভেজিটেবলছ, এইটো আমাৰ ফাইটোনিউট্ৰিয়েণ্ট ৰিচ হয়। আমাৰ WHO আমাৰ ৰিকমেণ্ড কৰা মতে আমি 9 to 11 চাৰ্ভিং আমি ৰেগুলাৰ বেচিছত ফ্ৰুটছ এণ্ড ভেজিটেবলছ আমি খাব লাগে, বাট আমাৰ কাৰণে সম্ভৱ নহয়। গতিকে সেই গেপটো কিন্তু ফুলফিল কৰিবলৈ আপুনি CFB আপুনি ল'ব পাৰে। এইখিনি হৈছে ইমিউনিটি বুষ্টাৰ ৰেঞ্জ। ইমিউনিটি এই ৱৰ্ডটো এতিয়া নতুন ৱৰ্ড নহয় কাৰো বাবে। ইমিউনিটিটো আমাৰ নতুন ৱৰ্ড নহয় কাৰো বাবে। সৰি দেই, মোৰ এটা মতকে হেৰি আহিছিলে। অ'কে, নতুন ৱৰ্ড নহয়। ইমিউনিটি এতিয়া নতুনকে কাকো বুজাবলগীয়া নহয়। গতিকে আমাৰ ইমিউনিটি বুষ্টাৰ ৰেঞ্জত আমাৰ এইখিনি প্ৰডাক্ট আমাৰ ইনক্লুড কৰা হৈছে। তাত আমাৰ প্ৰটিন পাউডাৰ আছে, তাত আমাৰ মাল্টিভিটামিন আছে, আমাৰ
ডেইলি যেটো আছে আমাৰ ডেইলি বুলি তাৰপিছত আমাৰ মাল্টি কেৰোটিন যেটো আমাৰ এন্টি অক্সিডেন্ট হয় এটা আমাৰ ভিটামিন এ ৰিচ এন্টি অক্সিডেন্ট হয় মাল্টি কেৰোটিন আছে তুলসী আমি সকলোৱে জানো তুলসীটো আমাৰ কিমান এটা পবিত্ৰ বস্তু ন আমি সকলো বস্তুৰে শুদ্ধি কৰিবলৈ আমি তুলসী ব্যৱহাৰ কৰো গতিকে তুলসী আমাৰ এটা তুলসী টেবলেটত 100খন একদম বেষ্ট মানে কোৱালিটি তুলসী পাতৰ সমান আপোনাৰ এই কাম কৰিব আপোনাৰ এটা তুলসী টেবলেটে সো হেতু আছে নেচাৰেল সি আমাৰ আছে নেচাৰেল সি নতুনটো আমাৰ আছে নেচাৰেল সি চেৰি প্লাস যেটো আমাৰ আগৰ আমাৰ নেচাৰেল সিটো আছিল 40 mg কিন্তু বৰ্তমান আমাৰ 400 mg এটা টেবলেট আপুনি নেচাৰেল সি পাব পাৰে নেক্সট আমাৰ আছে ক্যালমেগ ডি ক্যালসিয়াম ম্যাগনেসিয়াম ডি আমাৰ খুবই এটা ইম্পৰ্টেন্ট প্ৰডাক্ট এটো সময়ৰ বাবে যেটো মাসল পেইন হয় মানুহৰ খুব পেইন হয় বুলি মই শুনা পাইছো যদিও এক্সপেৰিয়েন্স নাই ঈশ্বৰ আশীৰ্বাদত সো এটো খুব প্ৰয়োজনীয় প্ৰডাক্ট দেন ভাসাকা যেটো আমাৰ ৰেসপিৰেটৰি হেলথৰ কাৰণে এটা খুবই ইম্পৰ্টেন্ট প্ৰডাক্ট সো এইখিনি আমাৰ যে ইমিউনিটি বুষ্টাৰ ৰেঞ্জ হিচাপে আমাৰ ধৰা হৈছে তেনেকে লাইফষ্টাইল সাপোৰ্টৰ কাৰণে আমাৰ বিভিন্ন ৰেঞ্জৰ প্ৰডাক্ট আছে মই গুটেখিনি এটা কৈ নিদিওঁ সময়ৰ হেৰি এটা আপুনি বিভিন্ন ধৰণৰ আমাৰ জিআইটিকৰ কাৰণে আমাৰ ফাইবাৰ আছে যিবোৰ গ্যাস্ট্ৰিক কনস্টিপেশনৰ কাৰণে লাগে লিভাৰ হেলথৰ কাৰণে মিল্ক ক্ৰিস্টেল আছে আমাৰ ঠিক এইদৰে আমাৰ আৰ্থ্ৰাইটিছৰ কাৰণে আমাৰ গ্লুকোসামাইন আছে এনেকে আপুনি বিভিন্ন ধৰণৰ প্ৰডাক্ট কেটেগৰী আপুনি দেখা পাব হাৰ্টৰ কাৰণে গাৰ্লিক হাৰ্ট বুলি আমাৰ প্ৰডাক্ট আছে সো নেক্সট সো কিডছটো আমাৰ ৰেঞ্জ আছে কিডছৰ ক্ৰিমি 12 চেবল ফৰ্মত আছে যেহেতু লৰা ছোৱালী সৰু লৰা ছোৱালী গিলি পানী খাই গিলিব নোৱাৰে গতিকে তেহাঁতে গুটেখিনি প্ৰডাক্ট চেবল ফৰ্মত আছে ইয়াতো আপোনাৰ কনসেন্ট্ৰেটেড ফ্ৰুটছ এণ্ড ভেজিটেবলছ আছে মাল্টিভিটামিনছ আছে ক্যালসিয়াম আছে আইৰণটো বহুতে প্ৰয়োজন লৰা ছোৱালীৰ বাবে আপুনি জানে যে ব্ৰেইন ডেভেলপমেন্টৰ কাৰণে হওক বা আমাৰ যেটো আইৰণ আমাৰ অক্সিজেন কেৰি কৰে আমাৰ ব্ৰেইনলৈ গতিকে আপুনি দেখা পায় যে আইৰণটো বহুত স্কুলত ফ্ৰী আইৰণ টেবলেট দিয়ে গভৰ্নমেন্ট স্কুলবোৰত কিন্তু আমাৰ অৰ্গেনিক বেস আইৰণ সো এটা খুবই ইম্পৰ্টেন্ট প্ৰডাক্ট বাচ্চা উঠি অহা ল'ৰা ছোৱালীৰ বাবে নেচাৰেল সি আছে কিডছ ওমেগাও তেওঁলোকৰ বাবে আছে লগতে কিডছ ড্ৰিংক চকলেট ফ্লেভাৰড আমাৰ কিডছ ড্ৰিংক আছে কিডছ ড্ৰিংকছক আমাৰ কমপ্লিট ফুড বুলি আমাৰ কোৱা হয় গোটেইখিনি ৰিকুৱাৰমেন্ট কিন্তু এটা কিডছ ড্ৰিংক যদি আপুনি দিনটো যদি দুবাৰ আপুনি নিজৰ সন্তানক খুৱাব পাৰে আৰু আপোনাৰ সন্তান যদি খোৱাত বেয়া আপুনি কিন্তু কমপ্লিট মানে ফুডৰ যেটো ৰিকুৱাৰমেন্ট যেটো নিউট্ৰিয়েন্টছ ৰিকুৱাৰমেন্ট আপুনি কিন্তু নিজৰ বাচ্চাটোক দিব পাৰে সো ট্ৰেডিশনাল ইণ্ডিয়ান হাৰ্বছৰ আমাৰ যেটো ইণ্ডিয়ান মানুহখিনি আমি আয়ুৰ্বেদত খুবই বিশ্বাসী আৰু সঁচাকে খুবই ভাল আচলতে আয়ুৰ্বেদিক প্ৰডাক্টবোৰ সেইকাৰণে আমাৰ এমৱে আমাৰ স্পেশালি ইণ্ডিয়াৰ কাৰণে ট্ৰেডিশনাল হাৰ্বছ ৰেঞ্জৰ আমাৰ কিছুমান প্ৰডাক্ট লৈ আহিছে ইয়াত আপুনি যদি চাই আমাৰ আছে অশ্বগন্ধা যেটো আমাৰ ভাইটেলিটি ক্ষেত্ৰত আমাৰ সাপোৰ্ট কৰে ভাইটেলিটিৰ লগতে আপোনাৰ নাৰ্ভাছ সিস্টেমৰ কাৰণে খুব প্ৰয়োজনীয় আৰু বহুত পেপাৰ আমি লাষ্ট পাইছিলো যে অশ্বগন্ধা ইজ ভেৰি গুড প্ৰডাক্ট ফৰ প্ৰিভেনশন অফ কোভিড নামে সো নেক্সট আমাৰ আছে আপোনাৰ ব্ৰাহ্মী আগতে সৰুতে গৰু ঘিউত ব্ৰাহ্মী শাক খাই পাইছেনে বহুতে কিমান তিতা ইমান মানে মাহতক খং উঠে যেতিয়া ব্ৰাহ্মী শাক খুৱাই সো এটা মেন্টাল এজিলিটি কাৰণে সাপোৰ্ট কৰে এইটো মেন্টাল এজিলিটি গতিকে ইমান স্মাৰ্ট চইচ যদি আপুনি ব্ৰাহ্মী এটা টেবলেট খুৱাই দিয়ে নিজৰ সন্তানক ইটস এ স্মাৰ্ট চইচ ফৰ ইউ দেন আমাৰ তুলসী অলৰেডি মই কৈছো আমাৰ ইমিউনিটি ক্ষেত্ৰত সাপোৰ্ট কৰে আমাৰ ইমিউন সিস্টেমক দেন আমাৰ ডাইজেশনত সাপোৰ্ট কৰা আমাৰ আছে আমলকি বিবিতাকি হৰিতাকি যেটো ত্ৰিফলা বুলি আমি জানো আৰু মোৰ ক্ষেত্ৰত ই খুব সুন্দৰ কাম কৰিছে মই ৰাতিপুৱা সদায় খালি পেটতে ফাইবাৰ লগতে ত্ৰিফলা খাও আৰু বিলিভ কৰক সুন্দৰ কাম কৰে সো নেক্সট আমাৰ আছে আপোনাৰ মধুনাশিনী যেটো আমাৰ প্ৰি ডায়াবেটিক খিনিৰ কাৰণে খুব এটা সুন্দৰ প্ৰডাক্ট আপুনি গ্লুকোজ হেলথত আমাৰ সাপোৰ্ট গ্লুকোজ হেলথ আৰু নেক্সট আমাৰ আছে যেটো নতুন প্ৰডাক্ট ভাসাকা আপোনাৰ এটোত আপোনাৰ ৰেসপিৰেটৰি সিস্টেমত আমাৰ সাপোৰ্ট কৰে যেটো এতিয়াৰ বাবে খুব এটা প্ৰয়োজনীয় প্ৰডাক্ট দেন আমাৰ ওয়েট লস প্ৰগ্ৰাম আছে যদি কোনবা ওয়েট লস কৰিব বিচাৰে আমাৰ কিন্তু এটা প্ৰগ্ৰাম এটা আছে আচলতে এটা দুটা প্ৰডাক্ট দিয়ে নহয় তাৰ কাৰণে আমাৰ কাস্টমাইজ কিছুমান প্ৰগ্ৰাম আছে আপোনাক কেনেকুৱা ধৰণৰ লাগিব কোনবাই হয়তো কাৰ্বোহাইড্ৰেটত মানে কাট কৰি কৰিব পাৰে কোনবাই ফেটছ কাট কৰি কৰিব পাৰে বেলেগ বেলেগ ধৰণৰ এটা প্ৰগ্ৰামৰ দৰেদি আপুনি ওয়েট লস প্ৰগ্ৰামটোত আপুনি এন্ট্ৰি কৰিব পাৰে নেক্সট আমাৰ আপোনাৰ সুপাৰ এক্টিভ লাইফষ্টাইলৰ কাৰণে আমাৰ যিসকল জিমত যায় তেওঁলোকৰ কাৰণে আমাৰ এক্সেস আছে ৱে প্ৰটিনটা আছে আৰু তেনেকে আমাৰ এক্সেস এনাৰ্জি ড্ৰিংকো আমাৰ বাবে আছে নেক্সট পাৰ্সোনাল কেয়াৰ মই অলপ সোনকালে যাম টাইমৰ হিচাপ পাৰ্সোনাল কেয়াৰত আমাৰ অৰেল কেয়াৰত আমাৰ ব্ৰাছ আছে পাৰ্সোনাল আমাৰ বিভিন্ন এডভান্স ব্ৰাছ আছে আমাৰ ক্লাছিক ব্ৰাছ আছে তিনটা আমাৰ টুথপেষ্ট আছে এটা গ্লিষ্টাৰ কিডছৰ কিয় ডিফাৰেন্ট কৰিছে কাৰণ ফ্লোৰাইডৰ যদি পৰিমাণটো চাই আমাৰ ডাঙৰ যিমান লাগে অনুপাতটো সৰু ল'ৰা ছোৱালী কম লাগে আৰু সেই কাৰণে 11 ইয়াৰ্ছলৈকে আমি কিডছ গ্লিষ্টাৰটো প্ৰিফাৰ কৰো ঠিক তেনেকে আমাৰ অৰেল কেয়াৰৰ পিছতে আমাৰ আছে বডি কেয়াৰ হেয়াৰ কেয়াৰ আমাৰ গোটেইখিনি হেয়াৰ কেয়াৰত আমাৰ বিভিন্ন ধৰণৰ শ্যাম্পু আছে আপোনাৰ স্কাল টনিক আছে অইল আছে আমাৰ বিভিন্ন ধৰণৰ এখিনি বিষয় আপোনালোকে ডিটেইলছত ট্ৰেইনিং যিবোৰ আপোনাৰ ট্ৰেইনিং হৈ থাকে তাত আপোনালোকে এন্ট্ৰি কৰিব আৰু ভালকে ইয়াৰ বিষয়ে আপুনি বিশদভাৱে আপোনালোকে গম পাব সো আমাৰ বডি কেয়াৰত আমাৰ জিএনএইচ লোশন এণ্ড জিএনএইচ আমাৰ ৱাশ জেল আছে যেটো আপোনাৰ গ্লিচাৰিনৰ হানিযুক্ত হয় আৰু লগতে আপোনাৰ গৰমৰ দিনত আমাৰ পাৰ্সোনাল যোনটো আমাৰ খুব
ফাইন এটা পাউডাৰ যেটো মানে সৰু বেবি কাৰণে খুব সুইটেবল হয় আপুনি সৰু বেবিকো দিব পাৰে হ্যান্ড ওয়াশটো বৰ্তমান সবেই হ্যান্ড ওয়াশৰ কথা সবেই কৈছে সো আমাৰ পাৰ্সোনাল হ্যান্ড ওয়াশটো ক্ৰীম যুক্ত খুব সফট হয় পাৰ্সোনাল হ্যান্ড ওয়াশটো খুব মই হ'ব এতিয়া সকলোৱে খুব বেছি ইউজ কৰিছে তেনেকৈ আমাৰ পাৰ্সোনাল সোপ আছে 3 in 1 আমাৰ ডিঅডাইজাৰৰ কাম কৰে ময়শ্চাৰাইজাৰৰ কাম কৰে আৰু আমাৰ ক্লিনজিংৰো কাম কৰে নেক্সট আমাৰ লেডিজ ডিও আছে বডি কেয়াৰ ৰেঞ্জত ঠিক তেনেকৈ মেন্সৰ কাৰণে বিভিন্ন ধৰণৰ ৰেঞ্জ আছে তেওঁলোকৰ ফোম আছে তেওঁলোকৰ হেয়াৰ জেল তেওঁলোকৰ আপোনাৰ ফেস ওয়াশ তেওঁলোকে মেন্সৰ কাৰণে তেওঁলোকে এটা মেন্স ডাইনামাইট বুলি এটা ৰেঞ্জৰ মেন্সৰ প্ৰডাক্টখিনি লৈ আহিছে মই জাস্ট আপোনালোকক লৰালৰিকে জাস্ট প্ৰডাক্টখিনিয়ে দেখাই আছো দেই কাৰণ মই দীঘলকে ক'ব গ'লে বহুত সময় লাগিব সো আমাৰ হোম কেয়াৰ যোনখিনি প্ৰডাক্ট আমাৰ তাত আমাৰ লন্ড্ৰি কাৰণে আমাৰ আছে এসআই ডিটাৰজেন্ট আছে আমাৰ এসআই আমাৰ লিকুইড তেনেকা আমাৰ ডিশ ওয়াশৰ বাবে আমাৰ আছে এই প্ৰডাক্টখিনি এটা মই কথা কওঁ যে এখিনি আমাৰ বায়োকুইজ ফৰ্মুলা বুলি কোৱা হয় আমাৰ এই প্ৰডাক্টখিনি কিন্তু ট্ৰিপলি ৰেটেড হাইলি কনসেন্ট্ৰেটেড সালফেট ফ্ৰী বায়োডিগ্ৰেডেবল হয় খুব সেফ হয় আপুনি দেখিব ইয়াত লিখা থাকে যে আপুনি এটা সেফ চয়েস বুলি বটলৰ ওপৰতে আপোনাৰ লিখা থাকে আপোনাৰ এনভাইৰনমেন্টাল EPA বুলি আপোনাৰ ইউএসএ তেওঁলোকে ৰিকমেন্ড কৰিছে যে এখিনি খুব সেফ প্ৰডাক্ট আমাৰ কাৰণে ঠিক তাত আপুনি দেখা পাব এটা এলওসি বুলি আছে আমাৰ মাল্টিপাৰপাস ক্লিনাৰ জুমটো হৈছে কিচেনৰ কাৰণে আৰু পাৰ্সো ডিসইনফেক্টেন্ট কি 7 ধৰণৰ জাম মাৰিব পাৰে আৰু ভাইৰাসাইড বুলি কয় যেটো ভাইৰাছৰ কথা কৈ থকা হৈছে সো পাৰ্সোটো এটা ডিসইনফেক্টেন্ট হিচাপে এতিয়া কিন্তু সকলোৱে মই ভাবো কিন্তু ঘৰত ইউজ কৰিবই লাগে কাৰণ আমি অনুবৰ্তে আমি স্যানিটাইজ কৰি থাকো নিজৰ হাতখন যেনেকৈ কৰো আমি নিজৰ দরজার আমাৰ বেল বা হেৰি বস্তুবোৰ আমি খুব মুছি থাকিব লাগে তাৰ পাৰ্সটো আপোনাৰ কিন্তু খুব সুন্দৰ কাম কৰে সো কাৰৰ কেয়াৰৰ কাৰণে আমাৰ কাৰ পলিশাৰ কাৰ ওয়াশ আছে নেক্সট মই বিউটি ৰেঞ্জত আমাৰ দুটা ব্ৰেন্ড আছে আৰ্টিস্ট্ৰি এণ্ড এটিটিউড আৰ্টিস্ট্ৰিটো হৈছে প্ৰিমিয়াম ব্ৰেন্ড এটা আমাৰ যেটো আপোনাৰ ডেইলি কেয়াৰ ৰেঞ্জত আপুনি পাব আপুনি ক্লিনজাৰ আছে লাইট লোশন আছে তেনেকৈ আপুনি স্পেশাল কেয়াৰত আমাৰ ফেশিয়ালৰ গুটেখিনি ৰেঞ্জৰ প্ৰডাক্ট আছে আৰু তাত আমাৰ ইউথেক্সন বুলি এটা ৰেঞ্জ আছে যত আপুনি এন্টি ৰিংকল আপুনি ইনগ্ৰেডিয়েন্টস পাব যত আপোনাৰ ৰিংকলছৰ ওপৰত ফাইন লাইনছৰ ওপৰত কাম কৰিব ইয়াৰ নামটো হৈছে ইউথেক্সন আপোনাৰ স্কিনৰ ইউথনেছটো বজাই ৰাখিব পাৰিব তাৰমানে আৰু তেনেকৈ আমাৰ আল্ট্ৰা ৰেঞ্জ আছে যত আপোনাৰ স্কিনটো ৰিপেয়াৰ কৰিবলৈ এই প্ৰডাক্টখিনি ব্যৱহাৰ কৰা হয় গতিকে এইখিনি প্ৰডাক্টৰ ওপৰত মই বিশেষ বেছি দেৰি নকৰো এইখিনি আপোনালোকে গম পাব পিছত ট্ৰেইনিঙত আইডিয়াল ৰেডিয়েন্স ৰেঞ্জ এটা আছে কিন্তু নাও এইটো আপোনাৰ ৰিপ্লেস হৈছে আমাৰ সিগনেচাৰ সিলেক্ট সিৰাম বুলি এটা আমাৰ নতুন ৰেঞ্জ আহিছে তাৰ লগত ৰিপ্লেস হৈছে আৰু তাতো আপুনি স্কিনৰ বিভিন্ন ধৰণৰ প্ৰবলেমৰ কাৰণে কিন্তু আপুনি স্পেশাল কিছুমান আপুনি কেয়াৰ এটা প্ৰডাক্ট আছে যিখিনি আপোনাৰ স্পেশাল কেয়াৰ দিব আপোনাৰ স্কিনৰ এটিটিউড ৰেঞ্জত আমাৰ গুটেই কালাৰ কসমেটিক্স খিনি আৰু যিখিনি আমাৰ ডে টু ডে বেসিছত আমাৰ যিখিনি প্ৰডাক্ট ব্যৱহাৰ কৰা হয় গুটেইখিনি প্ৰডাক্ট আমাৰ বিশেষকৈ টিনেজাৰ কাৰণে প্ৰডাক্ট খিনি আমাৰ আছে ইয়াত আপোনাৰ ফেস ওয়াশৰ পৰা আদি কৰি আপোনাৰ সানস্ক্ৰীন আপোনাৰ পিম্পল প্ৰন স্কিনৰ কাৰণে স্পেশাল প্ৰডাক্ট আপুনি যদি গ্লোয়িং স্কিন বিচাৰিছে তাৰ কাৰণে স্পেশাল প্ৰডাক্ট আপুনি হাৰ্বেল ৰেঞ্জত আপুনি স্পেশাল প্ৰডাক্টৰ এটা ৰেঞ্জ আছে তাত ডে ক্ৰীম নাইট ক্ৰীম গুটেইখিনি ইনক্লুড কৰা হৈছে নেক্সট আপোনাৰ এগ্ৰিকালচাৰ এটা আমাৰ প্ৰডাক্ট আছে আপসাইড টি হেতুত আপোনাৰ এগ্ৰিকালচাৰ প্ৰডাকশন আপোনাৰ বঢ়াবলৈ ইউজ কৰা হয় আৰু স্টিকাৰ হিচাপে ইউজ কৰা হয় বহুত ইয়াৰ আপুনি ফাৰ্টিলাইজাৰ লগত সো নেক্সট আমাৰ ডিউৰেবলছত আমাৰ আছে আমাৰ এমওএ কুইন এটা আমাৰ জিৰো অইল কুকিং বুলি কোৱা হয় যত আপোনাৰ ইয়াত আপুনি টেস্টি ফুড আপুনি খুব কম পৰিমাণে তেল দি বা একেবাৰে তেল নোহোৱাকৈ আপুনি টেস্টি ফুড আপুনি বনাব পাৰে কাৰণ আপোনাৰ ইয়াৰ ভাইটেলো বুলি এটা টেকনলজিৰ বাবে আপুনি ইয়াত জিৰো অইলত আপুনি কিন্তু সকলো নিউট্ৰিয়েন্টস সকলো ভিটামিনস মিনাৰেলস খিনি আপুনি ৰাখি এইটো বিষয় আপুনি অকন ভালকে চাব দেই মই কেনে কৈছো খুব ইম্পৰ্টেন্ট এটা প্ৰডাক্ট সকলো ভিটামিনস মিনাৰেলস গুটেইখিনি আপোনাৰ প্ৰয়োজনীয় নিউট্ৰিয়েন্টস খিনি ৰাখি আপুনি কম তেলতে কিন্তু সুন্দৰ আপুনি টেস্টি আহাৰ বনাই খাব পাৰে আৰু বৰ্তমান যুগত আপুনি এয়াৰ পলিউশনৰ লগত ফাইট কৰিবলৈ আমাৰ হাতত আছে এটমস্ফিয়াৰ ড্ৰাইভ আৰু এটা এটমস্ফিয়াৰ মিনি এই প্ৰডাক্ট এটা গাড়ীত আৰু এটা আপুনি ঘৰত আপোনাৰ এয়াৰ পিউৰিফায়াৰ কাৰণে আপুনি ব্যৱহাৰ কৰিব পাৰে সো খুব লৰালৰিকে কৈছো সময়ৰ এই কাৰণে সো থ্যাংক ইউ মই জাস্ট প্ৰডাক্টৰ এটা আভাস দিলো লাষ্ট এটা কথাই কওঁ আজি প্ৰেজেন্টেশনটো চাই আপোনালোকৰ যদি কিবা সুধিবলগীয়া থাকে যিয়ে ইনভাইট কৰিছে ভালকে বহক ভালকে শুনক ব্যৱসায়টো কৰে নকৰে সেইটো পিছৰ কথা কিন্তু এই সিচুৱেচনত মই কেইটামান প্ৰডাক্ট আপোনালোকক আকৌ ক'ব বিচাৰো এখিনি হৈছে আমাৰ ইমিউনিটি বুষ্টাৰ যিখিনি প্ৰডাক্ট মই ঘৰত ডেইলি ইউজ কৰি আছো বহুত সেফ ফিল কৰো ইয়াত আপোনাৰ মাল্টিভিটামিন আছে তুলসী আছে ভিটামিন সি আছে উইথ চেৰি প্লাছ আপোনাৰ ক্যালমেট ডি আছে আপোনাৰ বাসকা সুৰসা মুলেঠি আছে আৰু লগতে অশ্বগন্ধা আছে ইয়াৰ লগতে প্ৰটিন পাউডাৰ আজি এটা কথা আপোনালোকক মই কৈছো এটা এৱাৰনেস প্ৰগ্ৰাম বুলি আপুনি ধৰক যে আপুনি ব্যৱসায় কৰে নকৰে মই নাজানো যে যি ইনভাইট কৰিছে এই প্ৰডাক্ট গিটাৰ ওপৰত কিন্তু আপুনি এটা সুধক কেনেকৈ আপোনাৰ ইমিউনিটি বুষ্টাৰত কাম কৰিব সুধক আৰু যদি পাৰে কেইটামান নিজৰ ফ্যামিলি প্ৰটেকচনৰ কাৰণে কিন্তু ব্যৱহাৰ কৰক
এইটো বিজনেছ নহয়, এইটো এৱাৰনেছ হয় আপোনালোকৰ, কাৰণ আমি আপোনালোকৰ কাৰণে চিন্তা কৰো, সেইবাবে কৈছো। চ' থেংক ইউ। আৰু লগতে আমাৰ MOH চেমন ব্ৰাছ, এইটো দেখিছে, ইয়াত আপোনাৰ 16টা হাৰ্বছ আছে। ইয়াত আপোনাৰ অৰ্গেনিক আমলা, অৰ্গেনিক চুগাৰ লগত আপোনাৰ 14টা হাৰ্বছ আপোনাৰ আছে। ডেইলি এডাল্টে ডেইলি 2 চামুচ খাওক, আৰু সৰু যদি বাচ্চা আছে ঘৰত আধা চামুচকে ডেইলি খাওক, খাবলৈ খুবেই ভাল। মই খাই দেখাই দিছো। ইমিউনিটি বুষ্টৰ কাৰণে আমাৰ খুব ঘৰত কাঢ়া চবেই বনাই আছে নহয়, আদা, ডালচেনি, ইলাচি, লং, এইবোৰ খুব ইউজ কৰিছো, গোটেইখিনি ইয়াতে আছে। স্মাৰ্ট এটা চইচ লওক, ডেইলি 2 চামুচকে লাগিব এডাল্টক, টিস্পুনত, আৰু সৰু ল'ৰা ছোৱালী আধা চামুচকে ডেইলি 2 বাৰ খাওক, হয়তো আপোনাৰ ইমিউনিটি বুষ্টাপত আপোনাৰ বহুত কামত দিব। চ' থেংক ইউ, অভাৰ টু হোষ্ট। Wow, great. Thank you very much. Fantastic plan presentations, fantastic product overview. Keep on me. বঢ়িয়া লাগিলে, বৰ ধুনীয়াকে বিজনেছটো, চিম্পল কে বৰ ধুনীয়াকে বুজাই দিলে, বহুত ভাল লাগিলে, বহুত শিকিলো আজি। Fantastic. Thank you. খুব ভাল লাগিলে সঁচাকে, ভেৰি চিম্পল, এওঁ কবৰ নিচিনাকে চিম্পল বিজনেছটো বহুত চিম্পল সৰল ভাষাত। আৰু মই এণ্টায়াৰ প্ৰেজেন্টেশ্যনটো চাই আছো, আমাৰ বহুত ভিউৱাৰ্ছে ভাল পাইছে, তেওঁলোকে মেছেজ কৰিছে, এইটো বহুত ডাঙৰ কথা, তেওঁলোকে খুব ভাল পাইছে। থেংক ইউ ভিউৱাৰ্ছ আমাৰ লগত থকাৰ কাৰণে। এতিয়া যিখিনি নতুন মানুহ আমাৰ লগত থাকিলে তেওঁলোকৰ কাৰণে এজ স্পিকাৰ চেজ যে আপোনালোকে এটা ডিচিশ্যন লওক। আৰু শুভ দিন, মই আগতেই কৈছিলো যে আজি এটা শুভ দিন হয়। চ' এটা শুভ দিনত শুভ প্লেন এখন দেখি আমি খুব নথৈ আনন্দিত হলো, আৰু সকলোৰে ইয়াৰ পৰা আজি উপকৃত হ'ব বুলি মই মানে অটল বিশ্বাস আছে। আজি এইখন প্ৰেজেন্টেশ্যন, আজিৰ দিনটোত বহুতৰ লাইফ চেঞ্জ হ'ব, ডিচিশ্যন হ'ব। থেংক ইউ ভেৰি মাছ এগেইন। চ' আমি আমাৰ নেক্সট ফেজটোলৈ যাওঁ এতিয়া। নেক্সট ফেজত আমাৰ বহুত মানুহ পিছত জইন হৈছে, বহুতে গম নাপায়, হয়তো মই কওঁ, মই শাকিলুৰ ৰহমান, মোৰ মিছেছ নৰেছা ৰহমান, আমি যোৰহাটৰ পৰা কানেক্ট হৈ আছো আজি। আৰু আজিৰ এই ডাইৰেক্ট চেলিঙৰ প্ৰথম পাৰ্টটো যিটো প্লেন প্ৰেজেন্টেশ্যন আছিলে, সেইটো এতিয়া অভাৰ হৈ গ'ল। ইয়াৰ পিছত আপোনালোকে এই সময়খিনি থাকক ইয়াত, এই বিজনেছটো কৰি যিসকল মানুহ আমাৰ লগত সফল হৈছে তাৰ এটা আপোনালোকে গেট টুগেডাৰ দেখা পাব। ইয়াত কিছু মানুহক দেখা পাব যি এই বিজনেছটোত কেনেকে আগবাঢ়ি গৈছে। আঞ্চলা যেনেকে প্লেনত কৈ আছিলে কি বহুত লেভেলত 3%, 6% এনেকুৱা ইনকাম লেভেলত বহুত মানুহ আছে। এই তাৰ পৰাও বহুত বিলিভ আহে। আৰু লাষ্টৰ ফাললৈ এমৰেল ফাউণ্ডাৰ প্লাটিনাম এমৰেল, এওঁলোকক শুনক, ফাউণ্ডাৰ এমৰেল, তেওঁলোকক শুনক, গম পাব যে বিজনেছৰ পটেনচিয়েলটো কি, ৰাইট? চ' আমি আৰম্ভ কৰো। চ' ফাৰ্ষ্ট অফ অল মই য়েছ, থেংক ইউ ভেৰি মাছ, ৱেলকাম অল দ্য প্লাটিনাম, সকলোৰ কাৰণে এটা ডাঙৰ বিগ ক্লাপ, বিগ ৰাউণ্ড অফ এপ্লজ। ইয়াৰ পিছত আমি আহো ফাউণ্ডাৰ প্লাটিনাম লেভেল। এইটো এটা ভেৰি চিগনিফিকেণ্ট লেভেল। ফাউণ্ডাৰ প্লাটিনামত বিজনেছটো অলমষ্ট এষ্টাব্লিছ বিজনেছেই হৈ যায়। ফাউণ্ডাৰ্ছ পিন বুলি ক'লেই প্ৰত্যেকটো পিন এটা এষ্টাব্লিছ পিন হয়, বিজনেছত খুব চলিডিফাই হয়। চ' খুব দৰকাৰী পিন। কোম্পানীৰ ফালৰ পৰা প্ৰত্যেক বছৰে এটা ফৰেন ট্ৰিপছ অলমষ্ট ফিক্সড হয়, ৰাইট? আৰু বহুতখিনি কোম্পানীৰ ফালৰ পৰা বহুতখিনি সুবিধা পোৱা যায় এইটো লেভেলৰ পৰা, ৰাইট? চ' মই ইচ্ছা কৰো সকলো ফাউণ্ডাৰ প্লাটিনামে তেওঁলোকৰ নাম, প্ৰফেশ্যন আৰু এটা মেছেজ তেওঁলোকে যাতে দিয়ে। ৱেলকাম অল দ্য ফাউণ্ডাৰ প্লাটিনাম। Good evening, ladies and gentlemen. মোৰ নাম আশা শৰ্মা কুটুকী, মই এগৰাকী ছিংগাৰ, হাজবেণ্ড কমল কুটুকী, আৰু একমাত্ৰ ছোৱালী য়েশোধৰাক লৈ বিজনেছটো খুব চিৰিয়াছলি কৰি আছো এটা চিকিউৰ্ড ইনকাম আৰু বেলেঞ্চ লাইফষ্টাইলৰ কাৰণে। আজি পবিত্ৰ ঈদ আৰু অক্ষয় তৃতীয়া, ইমান এটা সুন্দৰ দিনত অঞ্চলা দত্ত গোস্বামীয়ে অতি সুন্দৰ এক্সেলেণ্ট প্লেন এণ্ড প্ৰডাক্ট অভাৰভিউ খুব সুন্দৰকে দেখুৱালে, বহুত শিকিলো। থেংক ইউ ছ' মাছ। মোৰ নাম কমল কটকী, মোৰ ৱাইফে ষ্টাৰ্ট কৰা বিজনেছৰ লগত মই সক্ৰিয়ভাৱে এতিয়া জড়িত। মই ৰিটায়াৰ্ড প্ৰফেচৰ ফ্ৰম এ কলেজ বাই কোৱালিফিকেশ্যন, মাষ্টাৰ ডিগ্ৰী ইন চিভিল ইঞ্জিনিয়াৰিং ফ্ৰম জালুকবাৰী ইঞ্জিনিয়াৰিং কলেজ। এতিয়া এটাই কথা কম, ৱাৰেন বাফেট, দ্য ৱৰ্ল্ড ওৱান অফ দ্য ৰিচেষ্ট পাৰ্চনে কৈছিল যে ডোন্ট অলৱেজ ডিপেণ্ড অন ছিংগল ইনকাম। আজিৰ তাৰিখত দিনটোৰ 2 ঘণ্টা ৱৰ্কিং আৱাৰ্ছ, 1 বজাত সামৰিব লাগে ৱৰ্কিং আৱাৰ্ছ, বাকীখিনি আমাৰ লেইজাৰ আৱাৰ্ছৰ নিচিনা হৈছে, আবদ্ধ আমি। এই আবদ্ধ সময়খিনিক আপুনি কেনেদৰে নিগেটিভিটিৰ পৰা ওলাই পজিটিভ ৱেত আপুনি কামত লগাই পেলাই জীৱনটো সুন্দৰকে গঢ়াৰ কিন্তু এটা সময় থ্ৰু দিছ টেকনলজি, এই যে আজি ৱেব মিটিংখনৰ জৰিয়তে আপোনালোকে কিন্তু এই সুবিধাটো কিন্তু বাৰ বাৰ নাহে। গতিকে এটাই কথা কৈছো, দিছ ইজ দ্য বেষ্ট পাৰ্ট টাইম, মে বি ফুল টাইম বিজনেছ অপৰচুনিটি এট দিছ মমেণ্ট অফ টাইম অফ ক্ৰাইচিছ ইন দ্য ৱৰ্ল্ড। Thank you very much. Thank you. Good evening.
শান্তনু শইকীয়া ইনাৰ লগত বিজনেছ কৰি আছো আৰু এমেজিং বিজনেছ অপৰচুনিটি আৰু আজিৰ দিনটো ইমান শুভ দিন যে অক্ষয় তৃতীয়াৰ মিনিংটো হৈছে আজিৰ দিনটোত ভাল ইনভেষ্টমেণ্ট আৰু ভাল বিজনেছ যদি আৰম্ভ কৰে খুব শুভ হয় বুলি বিশ্বাস কৰা যায় গতিকে নতুন যিসকল আহিছে আপোনালোকে অতি শুভ দিনত বিজনেছ প্লেন চাই আছে বিজনেছ আৰম্ভ কৰি বেছি ভাবি থাকিব নালাগে কিয় আজিৰ দিনটো দুটা বস্তু আটাইতকৈ দৰকাৰ এটা হ'ল হেল্থ ইমিউনিটি right physical immunity আৰু এটা হ'ল ফাইনেন্সিয়েল ইমিউনিটি দুটা বস্তু আমাৰ দৰকাৰ হৈ গৈছে ৰাইট সো আমাৰ অলৰেডি অঞ্চলা বয়ে বহুত সুন্দৰকৈ দেখুৱালে যে আমাৰ ওচৰত এনেকুৱা সুন্দৰ প্ৰডাক্ট লাইন আছে যিবিলাকে আপোনাক ফিজিকেল ইমিউনিটি দিব পাৰে আৰু যিটো বিজনেছ অপৰচুনিটি সেইটো হৈছে ৰিসেশন প্ৰুফ সেইটো হৈছে ডিজাস্টাৰ প্ৰুফ সেইটো হৈছে কোভিড প্ৰুফ সেইটো হৈছে লকডাউন প্ৰুফ একোৱে বান্ধি ৰাখিব নোৱাৰা বিজনেছ হয় হুতাহা কাঢ়ি থাকিব দৰকাৰ নাই খুব বেছি ভাল হৈছে আমাৰ কাৰণে কমলাই কোৱাৰ্টাৰ 2টা বজাৰ পৰা আগতে আমি কৈছিলো যে পাৰ্ট টাইম যেনে অফিসৰ পাছত 2 ঘণ্টা সময় লিয়ক এতিয়া আপুনি 2টা বজাত 1টা বজাত অফিস সামৰি পেলাই দিনৰ দিনটো বিজনেসে কৰিব পাৰে আপুনি আপোনাৰ মোবাইলটো সন্মুখত ধৰি পেলাই ইয়াতকে ভাল কি হ'ব পাৰে এইখিনি আটাইতকৈ ভাল সময় this is the best time ever to build this business so build it big build it nice নমস্কাৰ মই নীনা শইকীয়া আমি গুৱাহাটীৰ পৰা কানেক্ট হৈ আছো বাই প্ৰফেশন মই মিউজিশিয়ান হয় আৰু অঞ্চলাবাৰ কথা সঁচাকে ক'বই লাগিব আজি খুব সুন্দৰ প্ল্যান চালো ক্ৰিষ্টেল ক্লিয়াৰ সঁচাকে ৰিয়েলি ইউ আৰ এন ইনস্পিৰেশন সদায় মোৰ কাৰণেতো হয় আমি খুব পেশনেট বিজনেছটো লৈ ইয়াত সঁচাকে বহুত আনলিমিটেড ইনকাম অপৰচুনিটিটো হয়েই আমি এটা ভাল লেভেলতে ইনকাম কৰি আছো তাৰ লগতে ইয়াত যিখিনি ইনটেনজিবল ৰিৱাৰ্ডছ আছে সেইখিনি মানে ইনকম্পেৰেবল আমি কম্পেয়াৰ কৰিব নোৱাৰো আৰু এইখিনি লেভেলত আমি বহুতখিনি পাইছো আৰু বহুত পাবলৈ গৈ আছো আমাৰ লগত বহুত মানুহ আছে আমি একেলগে মানে ডাঙৰ ড্ৰিমৰ কাৰণে আমি কাম কৰি আছো থ্যাংক ইউ fantastic welcome next founders platinum Good evening, মই প্ৰতুল বৰুৱা বেসিক্যালি মই ইঞ্জিনিয়াৰ আৰু আজি বহুত বছৰেই হ'ল মই প্ৰফেশনৰ পৰা অব্যাহতি লোৱা এতিয়া ফুল টাইম একচুয়ালি ফুল টাইম তো নহয় এতিয়াও পাৰ্ট টাইমে মই এমৱে বিজনেছ কৰোঁ কিন্তু 24 আৱাৰ্স মাইণ্ডত ৰাখো যে এটো মোৰ প্ৰফেশন প্ৰফেশনালি কৰি আছো সিৰিয়াসলি কৰি আছো পেশনেটলি কৰি আছো আৰু যিসকলে আজি নতুনকৈ বিজনেছ প্লানটো চাইছে বা যিসকলে অলপতে জয়েন কৰিছে বা দুবাৰমান চাইছে মই তেওঁলোকক কওঁ যে আপুনি অলৰেডি ছাত্ৰটোৱে কোৱাৰে মই এটা কথা আকৌ ক্লিয়াৰ কৰোঁ তিনিটা কাৰণত আপুনি বিজনেছটো বৰ্তমান কৰা উচিত নাম্বাৰ 1 আপুনি আপোনাৰ নিজৰ যিবিলাক ড্ৰিম সেইবিলাক পুৰা কৰিবৰ কাৰণে যিটো কাম কৰি আছে বা কৰি আছিল সেইটো যদি পুৰা হোৱা নাই বা নহল যেন দেখিলে তেতিয়ালে এটো আপোনাৰ কাৰণে এটা ডাঙৰ অপৰচুনিটি হ'ব পাৰে বাকি পাৰ্ট টাইম ফুল টাইমৰ কথাটো অলৰেডি কমলদাই কৈ গৈছে ছাত্ৰটো শিকাই কৈ গৈছে সেকেন্ড যোৱা বছৰ আমি জানো যে প্ৰায় 27 লাখ এটোটো এটা ফৰ্মেল ডাটা হে আৰু কিমান নাজানো প্ৰায় 27 লাখ মানুহে তেওঁলোকৰ জব হেৰুৱাইছে আৰু বৰ্তমান হেতু হয়তো কিমান হল আমি একজেক্ট ৰেকৰ্ড কৰিব নোৱাৰো সো সেই মানুহখিনি মই জনাত মোৰ চিনাকি বহুত মানুহে যোৱা বছৰ জব হেৰুৱাইছিলে এতিয়ালৈকে জব পোৱা নাই আৰু এই বছৰ যিসকলে হেৰুৱাইছে বা হেৰুৱাব মই হেৰুৱাটো বিচৰা নাই কিন্তু হেৰুৱাব কি কৰিব আমি আমাৰ নিয়াৰ এণ্ড ডিয়াৰ ফ্ৰেণ্ডছ ৰিলেটিভ তেওঁলোকৰ চিনাকি আমি সকলোকে এই অপৰচুনিটিটো এটা দিব পাৰো যে তেওঁলোকে বৰ্তমান সিচুৱেচনত ঘৰত আবদ্ধ হৈ থকা সময়তে এটো বিজনেছ বুজি ইয়াক ফিউচাৰ কেৰিয়াৰ হিচাপে ডেভেলপ কৰিব পাৰে বা এটা ষ্টেপনি ফিউচাৰ কাৰণে এটা এক্সট্ৰা ইনকাম সোৰ্স হিচাপে ইয়াক এতিয়াই জেনাৰেট কৰিব পাৰে বিল্ড কৰিব পাৰে আৰু থাৰ্ড অলৰেডি আমাৰ স্পিকাৰে দেখাই গৈছে খুব ধুনীয়াকৈ এখন ট্ৰেড তেওঁ গোটেই ইমিউনিটি বুষ্টাৰ প্ৰডাক্টখিনি দেখাই দিলে সেই প্ৰডাক্টখিনি নিজৰ লগতে আমাৰ নিয়াৰ এণ্ড ডিয়াৰ দি পেলাই আমি যদি তেওঁলোকক আমি এটা ফিজিক্যাল সিকিউৰিটি আমি ক্ৰিয়েট কৰাব পাৰো তাতকে ডাঙৰ আৰু একোইতে সাৰ্ভিস হ'ব নোৱাৰে তো এই তিনটা কাৰণত আপুনি বিজনেছটো সিৰিয়াসলি কৰা উচিত নতুন সকলক কৈছো আপুনি ষ্টাডি কৰক যি আপোনাক ইয়াত ইনভাইট কৰিছে তেওঁলোকক আকৌ এবাৰ বহক কিবা যদি কনফিউজন আছে ক্লিয়াৰ কৰক কেইখনমান কিতাপ দেখুওৱা হৈছিল তাৰ এখন বা দুখন কিতাপ পঢ়ক তেতিয়া আপোনাৰ মাইণ্ডত একদম ক্লিয়াৰ পিকচাৰ আহি যাব যে why this business so thank you friends thank you very much next founder platinum levelot amiu asu start kora Good evening, মই নাৰেশ আৰমান
মই হাউচ ৱাইফ আৰু আমি যোৰহাটৰ পৰা কানেক্টেড হৈ আছো আৰু আজি প্লেন প্ৰেজেন্টেশ্যন আৰু প্ৰডাক্ট অভাৰভিউ আঞ্চলাৰ বহুতে ভাল লাগিলে বহুত শিকিলো আমি আৰু তেওঁ কৈছিলে যে সৰু ছোৱালীজনী আৰু বিজনেছটো বয়স একে তো বহুত লেডিজে আজি বিজনেছটো চাই আছে তো বাচ্চাৰ এক্সকিউজ দিয়ে কিছুমানে তো তেওঁলোকে আজি মানে সুখ পাব পাৰে যে এনেকেও তো তেওঁ বিজনেছটোৰ লগতে বাচ্চাও ডাঙৰ হৈ গ'ল তেওঁৰ তো বহুত ভাল লাগিলে থেংক ইউ Fantastic. মোৰ নাম শাকিলুৰ ৰহমান বাই প্ৰফেশ্যন মই ট্ৰেডিশ্যনেল বিজনেছ একচুৱেলি মই আৰম্ভ কৰিছিলোঁ লাইফৰ কাৰণে মই নতুন মানুহখিনিক ক'ব খোজো যে যিখিনি নতুন মানুহ আছে ইনিচিয়েল ডেজত এই বিজনেছটো লৈ সকলো মানুহৰ এটা আণ্ডাৰ এষ্টিমেট থাকে যে এইটো বিজনেছ হয়নে নহয় বহুতে গমেই নাপায় আৰু ময়ো গম পোৱা নাছিলোঁ এইটো বিজনেছ নে কি ইয়াৰ দ্বাৰা প্ৰফেশ্যনেলি এনেকৈ ইনকাম আহি থাকিব বা বিভিন্ন ধৰণৰ কাৰণ আমি সদায় কিবা এটা ডাঙৰ কিবা এটা ইনভেষ্টমেণ্ট কৰিলে বিজনেছ হয় এনেকুৱা ধৰণৰ ধাৰণা মোৰ আছিলে তো এই ইয়াৰ গুৰুত্বটো বহুত কম দিয়া যায় সেইটো কাৰণে কি হয় বিজনেছটো হৈ নুঠে তো মই এটা কথা কওঁ যে ইনিচিয়েল ডেজত আজি প্লেনখনত বহুতখিনি কথা বৰ সুন্দৰকৈ অলৰেডি দেখাই দিছে ক'বলগীয়া তেনেকুৱা একো নাই কিন্তু মানুহজনৰ কি হয় কি সেই কমিটমেণ্ট লেভেলটো খুব ইম্পৰ্টেণ্ট এই বিজনেছত টু বিল্ড আ বিজনেছ যিকোনো মানে মই কওঁতো মই বহুবাৰ এইটো বিজনেছত আমি এনেকে প্ৰমাণ কৰিবলগীয়া হয় যে এই বিজনেছটো ৰিলিজিয়াছলি বিল্ড কৰা যিটো কথা কয় যে ৰিলিজিয়াছলি ইউ বিল্ড আ বিজনেছ ইট ইজ ভেৰি ইম্পৰ্টেণ্ট কাৰণ বহু ক্ষেত্ৰত কি হয় খুব কেজুৱেলি বিজনেছটো কৰা যায় ইয়াৰ যে ইনকামটো ইমান হেভি ইনকাম এটা আহে কিন্তু সেই ইনকামটো চাই পেলাই ইয়াৰ এফৰ্টটো কিন্তু সিমান দিয়া নাযায় ইয়াক একদম কেজুৱেলি লৈ পেলাই কাম কৰি থকা যায় ডেফিনেটলি আমি বিজনেছটো পাৰ্ট টাইমত কৰোঁ আমাৰ থটছটোত বিজনেছটো কিন্তু ফুল টাইম থাকিব লাগে কাৰণ ই আমাক অনাগত সময়ত যিখিনি দি আছে এতিয়া সেইখিনি কিন্তু কোনো বিজনেছ বা কোনো ফিল্ডত আমি পাব নোৱাৰো আজি এতিয়া দিনটোত লকডাউন পিৰিয়ড এনেকুৱা আহিলে প্ৰথমবাৰ অহাৰ পিছত মানুহে ভাবিছিলে নেক্সট টাইম আৰু নাহিব কিজানি ভালেই হৈ গ'ল এতিয়া আকৌ আৰম্ভ হ'ল এতিয়াও আমি গেৰাণ্টি দি ক'ব নোৱাৰো 15 দিনৰ পিছত আমাৰ চব নৰ্মেল হৈ যাব বা এনেকুৱা তো এনেকুৱা চিটুৱেশ্যন এইবাৰ কভিড হিচাপে আহিলে অহাবাৰকে আৰু বেলেগ কিবা আহিব সেই সময়ত এনেকুৱা চিটুৱেশ্যন বিলাক মানুহবিলাক সদায় কিয় দেখা যায় যে ফাৰ্ষ্ট্ৰেট হৈ যায় হতাশাত অহা যায় কি কৰিম আমি দেখা নাপাওঁ ইনকাম বিলাক কমি যায় মানুহৰ ভাল ডিচিশ্যন এটা ল'বৰ কাৰণে সেই সময়ত মানুহৰ ডিষ্টাৰ্ব হৈ থাকে কাৰণ আহাটোও নাইকিয়া হ'ল লম কি সেইটো গম পোৱা নাযায় আমাৰ নেটৱৰ্ক হেল্ল' দেখা পাইছে শুনিছে না yes আমাৰ yes you are visible yes প্ৰব্লেম এটা হ'ল মই ৰেডি আছিলো সেইটো কাৰণে তো এইটো কি হৈ গ'ল যে আমি যেতিয়া চাইছিলো যে মানে এনেকুৱা যেতিয়া চিটুৱেশ্যন আহে সেই সময়ত আমাৰ সাধাৰণতে কি হয় আমি মিছ কৰি যাওঁ যে আমি কি কৰিম এটা ডিচিশ্যন ল'ব নোৱাৰো কাৰণ যিটো আহি আছিলে সেইটো নাই আহা আৰু আগলৈ কিবা এটা কৰিবলৈ সাহসটো নাহে তা আমি কি কওঁ যে ৰাইট টাইমত ৰাইট ডিচিশ্যন এটা যদি আজি লোৱা যায় আৰু ইয়াক লগত যদি আমি পাৰসিষ্টেণ্টলি ৱৰ্কআউট কৰি থাকো এটা টাইমত গৈ এই ডিচিশ্যনটো কিন্তু আমাৰ ৰাইট হ'ল বুলি আমি ইয়াত থকা বহুতখিনিয়ে কিন্তু আজি প্ৰমাণ কৰিলো সেইকাৰণে মই নতুন মানুহ যিখিনি আছে তেওঁলোকক কওঁ যে জাম্প কৰিব নোৱাৰে আজি প্লেনত এটা কথা খুব ধুনীয়াকৈ দেখাইছে যে জইন কৰোঁ বুলিলে জাম্প কৰি পেলাই জইন কৰিব নোৱাৰে কোৱালিফিকেশ্যন এতিয়া আহি গ'ল আপুনি কোৱালিফাই কৰিব লাগিব চ' অকণমান কামটো ভালকৈ চাই কোৱালিফাই কৰি মই ভাবোঁ আপোনালোকে এই বিজনেছটোৰ লগত জড়িত হওক আৰু আগলৈ যিখিনি ইয়াৰ ভাল ফ্ৰুট আছে সেইখিনি সকলোৱে ল'ব পাৰে ত' মই ইয়াকে কৈ থেংক ইউ যে নতুন মানুহখিনি বেচিকেলি যাতে এটা ষ্টাডিৰ মাধ্যমৰ মাজেদি আহে ঘপককৈ কোনোবাই ক'লে বুলি সোমাই দি পেলাই বিজনেছটোত যাতে সময়টো গ'ল বা নহ'ল এনেকুৱা ভাৱ যাতে নাৰাখে এটা চিষ্টেম আছে চিষ্টেমটো খালি সুধি ল'ব যোনে মাতিছে তেওঁক সুধি আপোনালোকে জইন কৰিব ত' থেংক ইউ আৰু কোনোবা ফাউণ্ডাৰ প্লাটিনাম ৰৈ গৈছে ইয়াতে এনিবডি চ' আমি নেক্সট লেভেললৈ যাওঁ এইটো যিটো আছে এইটোক চাফায়াৰ কয় চাফায়াৰ যাৰ ফাউণ্ডাৰ প্লাটিনাম দুজন থাকে তাক চাফায়াৰ কয় অল দ্য চাফায়াৰ্ছ তেওঁলোকৰ কাৰণে মই এটা বিগ ৰাউণ্ড অফ এপ্ল'জ বিচাৰিম আজি হয়তো ইয়াত নাই আহি আছে ফাউণ্ডাৰ চাফায়াৰ এটা ফাউণ্ডাৰ প্লাটিনাম লেভেলত থাকে চ' অল দ্য ফাউণ্ডাৰ প্লাটিনাম লেভেলত থাকে ফাউণ্ডাৰ চাফায়াৰ্ছ মই তেওঁলোকৰ কাৰণে ৱেলকাম কৰিছোঁ ইয়াত আজি নাই হয়তো বহুত আহি আছে ত' ইয়াৰ পিছত যেতিয়া এমএল লেভেল এমএল ইন দ্য চেন্স যাৰ তিনিটা লেগ অলৰেডি আপোনাৰ হেৰি লেভেলত থাকে তিনিটা লেগ আপোনাৰ প্লাটিনাম লেভেলত থাকে ত' অল দ্য এমাৰেল্ডছ কাইণ্ডলি ইন্ট্ৰডিউচ ইউৰ চেল্ফ এণ্ড গিভ এ মেছেজ অল দ্য এমাৰেল্ডছ প্লিজ নমস্কাৰ মই আঞ্চলা দত্ত শৰ্মা সকলোৱে অলৰেডি সকলোৰে লগত মানে অলৰেডি চিনাকি হ'লোৱে আৰু খুব পেশ্যনেটলি বিজনেছটো বিল্ড কৰি আছো সপোনবোৰ খুবেই ডাঙৰ সপোনবোৰ ফুলফিল কৰিব লাগে আৰু মই প্লেনত দেখুৱাৰ দৰে আৰু বহুত মানুহক হেল্প কৰিব লাগে বহুত মানুহক হেল্প কৰিলে নিজৰ সপোনো ফুলফিল হয় গোটেই ফেমিলিটোৱে খুব পেশ্যনেটলি বিজনেছটো বিল্ড কৰি আছো
খুব সুন্দৰ অপৰচুনিটি ভালকে চাওক ভালকে বুজক অল দ্য বেষ্ট Good evening, friends. Moi Dibbojyoti Sharma. Or basically, moi corporate sector job background. Moi almost 18 years corporate sector logot jorito hoye asilu. Dekhor kisu nami dami protishtanor logote. Moi bidekhotu job kori asilu. Aru sakorir loge loge part time ot ei bebokhai tu arambho kori aji joa 7 bosoror pora ami duyu totally free. Aji ami kono job nokoru. We are living a best of the best life and enjoying each and every moment of building this business. Friends, moi jodi just aji somoy amar already a somoy hoy goise moi basic noko just apnalok eta kotha kobo bicharu that this is the most futuristic opportunity in the world. Aji jodi sai somoyৰ লগে লগে কিছুমান ট্ৰেন্ড ফলনি হয় এতিয়াৰ যেটো ট্ৰেন্ড to যদি চাই আপুনি অৰ্গানিক প্ৰডাক্টৰ ট্ৰেন্ড এতিয়াৰ ট্ৰেন্ড to যদি চাই আপোনাৰ ই-কমাৰ্চৰ ট্ৰেন্ড এতিয়াৰ যদি আপুনি ট্ৰেন্ড to চাই ইট ইজ ডাইৰেক্ট সেলিংৰ ট্ৰেন্ড এতিয়াৰ ট্ৰেন্ড to যদি আপুনি চাই ইট ইজ ইন্টাৰনেট বেসড ট্ৰেন্ড এটা ওয়ার্ল্ডৰ যিবিলাক ডাঙৰ ডাঙৰ আপুনি কোম্পানী দেখিছে those who are making money they are having more of a distribution channel এতিয়াৰ ট্ৰেন্ড to retail industry ট্ৰেন্ড গতিকে এনেকুৱা যদি চাই এতিয়াৰ ট্ৰেন্ড to আপোনাৰ mentorship program spiritual leadership counseling এইবিলাকৰ ট্ৰেন্ড নহয় জানো আজিৰ পৰা 20 বছৰ আগতে ট্ৰেন্ড to বেলেগ আছিল এতিয়াৰ ট্ৰেন্ড to বেলেগ গতিকে আপুনি যদি চাই এমওয়ে বিজনেস to আজিৰ ফিউচাৰ ট্ৰেন্ডৰ লগত absolutely খাপ খাই পৰা এটা বিজনেস মই একে আখৰত ক'ব গ'লে this is a high tech business high touch business and high reward business just আপুনি যদি systematically শিকি বুজি এই ব্যৱসায়টো কৰে within 2 to 5 years of time you can change the dimension of your life for the future thank you so much investigate কৰক আপোনালোকৰ কাৰণে best wishes থাকে thank you So next Emerald please mind blowing presentation Anshula সঁচাকে তুমি ইমান সুন্দৰ presentation দিলা আজি তোমাক no words আৰু সঁচাকে তোমালোক দুয়ো আমাৰ কাৰণে খুব লাভেবল খুব ভাল পাওঁ তোমালোকক আৰু খুব ভাল লাগিছে আজি মানে খুব পাৰিছা খুব দিলা আজি নতুন মানুহ আজি যি সকল ইয়াত নতুন আছে নতুন মানুহ আছে আৰু অলৰেডি বিজনেছত আছে আজি আঞ্চলিক খুব দিছে যে এগৰাকী লেডিয়ে এই ব্যৱসায়টো কি সুন্দৰভাৱে কৰিব পাৰে আৰু যিসকল আজি নতুন আছে ইয়াত আপোনালোকে কাইণ্ডলি এবাৰ আপোনালোকৰ আপডেটছৰ যিসকলে আপোনালোকক স্পন্সৰ কৰিছে এবাৰ আপোনালোকে বহক আৰু খুব ভালকে প্ৰেজেণ্টেশ্যন টাইমখন বুজক কিয়নো ময়ো এনেকৈ এগৰাকী মই এটা টিচাৰ আছিলো আৰু ময়ো এনেকৈ প্লেনখন দেখি বুজি আহিছিলো কেতিয়াবা কাৰণৰ কাৰণে আহিছিলো কিন্তু যেতিয়া গম পালো এই ব্যৱসায়টো সঁচাকৈ সুন্দৰ আৰু বিশ্বাস আছে যে এই ব্যৱসায়টো মই কৰিম আৰু কৰিলে মই কি পাম লাইফত সেইটো বিলিভ আছিলে আৰু সেই বিলিভ লৈ আজি আমি দুয়ো এই ব্যৱসায়ত একটিনত আছো আৰু নাম হৈছে মোৰ ময়ূৰী কালিকা আৰু এই ব্যৱসায়ত আমি দুইজনে কিছু বছৰৰ পৰা পেশ্যনেটলি বিলাপ কৰি আছো আৰু আমি বেলেগ একো নকৰো আৰু আমাৰ এণ্টায়াৰ ফেমিলি এইটো ব্যৱসায়তে আছে মোৰ ছোৱালী ব্যৱসায়তে আছে আৰু ল'ৰা ক্লাছ 7 ইনফেক্ট মোৰ টোটেলি এটা বিজনেছ ফেমিলি আৰু থেংকছ টু গড এই এভৰি অপৰচুনিটি আমাৰ লাইফত আহিছে and thank you so much and Anjana once again wishing you and Divya a very bright future thank you so much so hello everyone moi Surojit Chorika aru I'm going to connect hoy asu basically traditional businessman aru aji povitra idor huesa hokologe janaইছো aru অঞ্চলৰ কথা কি কম সবে কৈ আছে মই কম মানে মই ক'ব লাগিবই কাৰণ নকলে নহব কাৰণ এওঁমান আছে দিব্যৰ অঞ্চল আমাৰ মৰমৰ হয় বহুত দিনৰ পৰা লগ পাই আছো তেতিয়াৰ পৰা এটা ৰিলেশ্যন আমাৰ বেলেগ ধৰণৰ not only business so you did a very fantastic plan today so hope for everyone so খুব ভাল লাগিল অঞ্চল আৰু ভাল হ'ব এতিয়া আৰু আজি আপোনাক ভাল লগা মই চাই আছিলো আজি আমাৰ মিটিংখন অলমোষ্ট উই hit more than 375 I think no সবে চাই গম পাই আছো 375 in Zoom connection is not a joke right এখন মিটিং মানে 375 টাচ করছি টাইমত ভাল লাগিছে তো এটা একটা খুব সুন্দর আজি একটা ওমেন এন্টারপ্রেনার প্ল্যান আছে আৰু তাত আজি অলমোষ্ট 375 মানুহ it's a good sign for everyone আৰু তাৰ পিছত ব্যৱসায়ৰ কথা কি কম ব্যৱসায়টো কৈছে যে ট্ৰেডিশনাল বিজনেস আছে একটা বিজনেস ষ্টাৰ্ট কৰিছে আজি ভাবিলে আচৰিত লাগে বা অলপ বেলেগ ধৰণৰ চিন্তা কাৰণ ভগৱানক সদায় কোটি মই ধন্যবাদ জনাওঁ যে এইটো ব্যৱসায় আমাৰ হাতত দিলে কাৰণ এই সময়টোত আৰু উপলব্ধি কৰিছো যে ব্যৱসায়টো যে সঁচাকে
কি ব্যৱসায় এই টাইমটো বেছি আমি উপলব্ধি কৰিম। তো আজি যেনেকে মোৰ আপলাইন উনিকৃষ্ণৰ সুবিধা ভাবি আছে ইয়াতে আজি তেওঁলোকৰ কাৰণে হাত পাৰি আৰু আজি দুপৰীয়া মই মানে এটা ইনচিডেণ্ট কওঁ। আজি মোৰ আপলাইনৰ এটা কল আহিছিল, আমি কথা পাতি আছিলো উনিজিৰ লগত। তো উনিজে মোক সুধিলে যে 1:30 বাজিছিল তেতিয়া খানা খায়, মই বোলো নেহি খায় থেংক ইউ। তো তেওঁ হাঁহি হাঁহি ক'লে যে য়েছ উই হেভ চইচ, जब मर्जी खाओ जब मर्जी सो जब मर्जी उठो। तो ই বৰ ডাঙৰ কথা, ৰাইট? এইটো আমাৰ হাতত এটা চইচ আছে যে আমি আমাৰ মতে কাম কৰিব পাৰোঁ। এই সময়টোত আমি আৰু গম পাইছো। চ' ফৰ দ্য নিউ পিপল আজি আপোনালোকে ৱণ্ডাৰফুল প্লেন এখন চালে, আপোনালোকৰ ইয়াতে প্ৰত্যেকজন লিডাৰে খুব সুন্দৰ সুন্দৰ মেছেজো দিলে। ত' মই ভাবো যিসকলে একেবাৰে নতুন মানুহ আজি প্লেনখন চাইছে, আপোনালোকে এটা ডিচিশ্যন ল'ব পাৰিব আপোনালোকৰ লাইফত এটা সাংঘাতিক সিকিউৰ ইনকাম পটেনশিয়েল পোৱাৰ কাৰণে সাংঘাতিক বিজনেছ আপোনালোকে পাব পাৰে। কিন্তু আকৌ কম ডিচিশ্যন কিন্তু নিজৰ, কাৰণ আপোনালোকে আজি প্লেনখন চাইছে। মোৰ বিশ্বাস আপোনালোকে বুজি পাইছে, কাৰণ আজি প্লেনখন বুজি নোপোৱাৰ কাৰণে নাই। কিন্তু তথাপিতো যদি কিবা আছে ডাউট, যোনে ইনভাইট কৰিছে তেওঁলোকৰ লগত কিন্তু আজি বহি আজি ডিচিশ্যন কৰি আজিকালি জইন হোৱাৰ প্ৰব্লেম নাই। ইমিডিয়েট ইউ ট্ৰাই টু কাম টু দ্য বিজনেছ ইফ আপুনি যদি ক্লিয়াৰ হয়। নে কাৰোবাক দেখাবৰ কাৰণে আহিব নালাগে। আপোনাৰ যদি সঁচাকৈ ভিতৰত ড্ৰিম জাগি আছে তেতিয়াহ'লে আপোনালোকে ষ্টাৰ্ট কৰিব পাৰে, ইউ কেন এনজয় দ্য লাইফ। এণ্ড লাষ্টলি মই এটা কথা ক'ব বিচাৰোঁ, শান্তনুৱে মোক মেছেজ কৰিছিল, য়েছ হয় যে আমাৰ এইখন ফ্ৰাইডে যিখন মিটিং হৈ থাকে যোৰহাট ষ্ট্ৰীট আছাম, এই মিটিংখনত এভৰি ফ্ৰাইডে আমাৰ বেলেগ বেলেগ, এতিয়া যেনেকৈ আজি দেখিলে অমেন্স এণ্টাৰপ্ৰেনাৰ লাষ্ট উইকত আমি বোধ কৰোঁ, লাষ্ট উইকত আমাৰ JNY প্লেন আছিলে, তেনেকৈ আমাৰ বিভিন্ন ধৰণৰ বেলেগ বেলেগ উইকত আহি থাকে। নেক্সট আমাৰ যিখন আছে সেইখন কিন্তু আমাৰ প্লেন প্ৰেজেণ্টেশ্যন নাথাকে, সেইখন NDOP লাষ্টত হয়তো আমাৰ হোষ্টে ক'বই। তথাপিতো মই এবাৰ কৈ দিছোঁ, নিউ ডিষ্ট্ৰিবিউটৰ্ছ অৰিয়েণ্টেশ্যন প্ৰগ্ৰাম আমি ষ্টাৰ্ট কৰিছোঁ, যোৱা মাহৰ পৰা আমাৰ ষ্টাৰ্ট হৈছে। এভৰি মান্থত এবাৰ NDOP এখন ৰাখিছোঁ। আৰু যিসকল মানুহে নতুন মানুহক আনিছে বিজনেছত জইন কৰাইছে আছে, আৰু যিসকলে নতুনকৈ আপোনালোকে আহিছে, এটলিষ্ট অহাবাৰ মিটিঙত আপোনালোকে পেইড বহি যি যেনেকৈ তাৰ টেবলেট আছে আপোনালোকে বহি নোট কৰিব, আৰু আপোনালোকে ইউ কেন লাৰ্ণ মেনি থিং হাউ টু গ্ৰ' দ্য বিজনেছ। গতিকে অহা শুক্ৰবাৰে ঠিক সন্ধিয়া 7:30 বজাত লিংকটো ক্লিক কৰিবলৈ নাপাহৰিব। আৰু যিসকল পুৰণা আছে, এটলিষ্ট ৰিপিটেড ইনফৰমেশ্যন ইজ নলেজ। ইনফৰমেশ্যন আপুনি জানে বহুত, ৰিপিট কৰিব যাতে ৰিপিটেড ইনফৰমেশ্যন ইজ নলেজ বুলি জানে। সেইটো কাৰণে NDOP-টো আপোনালোকে অহাবাৰ নিজে আহক, বহুত প্ৰমোট কৰক। Thank you very much. Thank you. Over to the host. Thank you, Dada. So next আমি আহো, yes. Fantastic. Next whole founder Emerald. So I welcome all the founder Emeralds on that scheme. गुड इवनिंग फ्रेंड्स, मेरा नाम सुनीता है और मैं अहमदाबाद गुजरात से कनेक्ट हो रही हूँ। और आज बहुत ही बढ़िया प्लान था कि अभी मेरे पास वर्ड्स नहीं है अंजला जी को थैंक्स करने के लिए कि इट वाज अ वंडरफुल 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 प्लान। और मैंने बहुत सारा नोट्स लिया है और इतना आज सीखने को मिला है। एंड आई ट्रूली बिलीव कि एक लेडी शी एंटरप्रेन्योर, शी हैज शोन द पावर एंड इट वाज अ वंडरफुल प्लान। एंड मैं इंश्योरेंस सेक्टर में जॉब करती थी, ये बिजनेस जब स्टार्ट किया तभी पार्ट टाइम में मैंने और उन्नी कृष्णन ने, हम दोनों ने मिलके ये बिजनेस किया है। अभी एक्चुअली हमारा दूसरा एक मीटिंग है, इसीलिए उन्नी अभी वहाँ गए हैं। तो वी आर वेरी एक्साइटेड टू बिल्ड दिस बिजनेस। और ये मीटिंग में आने के लिए ऑलवेज वी आर एक्साइटेड, क्योंकि ये हमारा दिल के करीब है ये टीम, है ना। तो बहुत ही अच्छा लगता है जोरहाट टीम में आने के लिए। एंड आई बिलीव जल्दी से सब कुछ ठीक हो जाए एंड वी आर कमिंग टू आसाम। तो बहुत ही अच्छा लगा आज प्लान प्रेजेंटेशन, प्रोडक्ट डेमो एक्सपीरियंस, उनका जो वर्ड्स है, हम लेडीज को सभी लोगों को सीखना चाहिए। क्योंकि अगर ऐसे पैशनेटली हम लोग सभी लोग बिजनेस बिल्ड करेंगे ना, तो नेक्स्ट कमिंग ईयर हम लोग सभी लोग अपना पिन चेंज कर सकते हैं एंड वी कैन बिल्ड अ बिगर एंड बिगर टीम। थैंक यू वेरी मच। थैंक यू भाभी, थैंक यू, वेलकम। Yes.
Thank you, Bhabi. Now we are coming to end of the session. As बहुत अच्छा हुआ, बहुत ভাল হৈছে আজি। Bhabi है तो हिंदी में आ गया था। So this is Assamese session. Bhabi অসমীয়া বুজি পায়, সেইটো কাৰণে বৰ ভাল লাগে। So আজি অসমীয়াত আমি যেটো সেশন আমাৰ হল হেতু অলমোস্ট শেষ হৈছে। আজি যেটো মিটিং আছিলে এই মিটিংখনত বেসিক্যালি আঞ্চলা যিখিনি প্ৰেজেন্টেশন কলে সবেই কৈছে আমি নকৈ নোৱাৰো। তো ইয়াত এটা এক্সাম্পল সেট হৈছে, অকল তেখেতে দেখুৱাই নহয়, প্ৰত্যেকটো মুহূৰ্তত যেতিয়া আমি কিবা এটা কাম কৰো এটো এটা ডুপ্লিকেটিং মেথড চলে। এতিয়া হয়তো আজি বহুত নতুন লেডিজে আজি কব পাৰি, ভাবিব পাৰে যে এজনী লেডিজে যদি আগবাঢ়ি গৈছে ময়ো আগবাঢ়িব পাৰিম। সেইটোতকে ডাঙৰ হোপ আৰু পৃথিৱীত একোৱেই নাই। সো সেইটো কাৰণে আঞ্চলাৰ কাৰণে থ্যাংক ইউ যে তেখেতে খুব সুন্দৰকে সৰল ভাষাত সৰলকে গোটেই বস্তুটো বুজাই দিলে। থ্যাংক ইউ। নেক্সট যিসকল পিন এচিভ কৰিলে 3% পৰা যিখিনি 18% লৈকে আহিলে তেওঁলোকক আমি ডিজিটেলি আনিব পৰা নাই, কিন্তু আমি তেখেতসকলক উইশ কৰিছো যে তেওঁলোক সোনকালে যাতে ডিজিটেল প্ল্যানত আহে, সিলভাৰ হয়, তেওঁলোকক তাৰ কাৰণে বেষ্ট উইশেছ দিছো। আৰু নেক্সট যিখিনি সিলভাৰৰ পৰা এমাৰেল্ড ফাউণ্ডাৰ এমাৰেল্ড লেভেললৈকে আমাৰ লিডাৰ্সে কথা ক'লে, তেওঁলোকৰ উইজডমৰ কাৰণে তেওঁলোকক ধন্যবাদ জনাইছো। খুব সুন্দৰকে তেওঁলোকে গোটেই প্ৰেজেন্টেশনটো ৰাখিলে। আৰু আমাৰ যেটো এখন মিটিং হৈ থাকে প্ৰত্যেক মাহে, সুৰজিত দাই যেনেকৈ ক'লে যে নেক্সট শুকুৰবাৰে 7:30 বজাত আমি আকৌ একগঠিত হম, আৰু সেইদিনা আমাৰ এনডিঅপি প্ৰগ্ৰামটো থাকিব। মই আকৌ এবাৰ ৰিপিট কৰি দিছো, এজ এ হোষ্ট মোৰ দায়িত্ব হয় এইটো যে এনডিঅপি ইজ এ নিউ ডিস্ট্ৰিবিউটৰ্স ওৰিয়েন্টেশন প্ৰগ্ৰাম। এটো কাৰণে নতুন যিখিনি ব্যক্তি আমাৰ হাতত আহিছে লাষ্ট 6 মান্থ বা 1 ইয়াৰত বহুত মানুহ আহিছে, বহুতক আমি সিস্টেমটো ধৰাব পৰা নাই বা আমি বহুত সময় তেওঁলোকক নোপোৱা নহয়, আমি ইন্ডিভিজুৱেলি কৈছো, বাট ইন্ডিভিজুৱেল কথাটো তেওঁলোকে সিমান গুৰুত্ব নিদিয়ে। কিন্তু যেতিয়া এটা প্ৰসেস বা মাধ্যমত আনি তেওঁলোকক দেখাই দিয়া যায় এবাৰ গোটেই কথাখিনি যে এইখিনিয়ে কাম, যিখিনি আমি যদি ফলো কৰো দেন উই বিকাম এ সাকসেসফুল ইন দিস বিজনেস। কাৰণ মই আজিও যেতিয়া কাৰোবাৰ লগত কথা পাতো তেওঁলোকে কয় যে মই সব জানো। এই শব্দটো মই খুব শুনা পাওঁ, যেতিয়া কওঁ এমৱে তেতিয়া কয় মই সব জানো। আৰু সব জনাৰ পিছতো বিজনেসটো হৈ নুঠে। কাৰণ এটা সিস্টেম ফলো নকৰি সব জানিলে কোনো লাভ নাই। এটা সিস্টেমৰ মাধ্যমেৰে আমি আগবাঢ়িব লাগিব। তো ইয়াত ব্ৰিট ওয়াৰ্ল্ড ওয়াইড এডুকেশন সিস্টেমে এনেকুৱা এটা প্লেটফৰ্ম বনাই থৈছে য'ত আমি কিছুমান সিস্টেম আমি যদি ফলো কৰো তেতিয়া আমি যাওঁ। আমাৰ ইনোভেশন একো নাই, ইয়াত খালি ফলো কৰিব লাগে ডুপ্লিকেশনৰ মেথড। তো সেইকাৰণে ডুপ্লিকেট কৰিবলৈ যদি আমি থাকো আৰু আমি যদি শুদ্ধ সৰল হওঁ আৰু ডুপ্লিকেশন কৰো তেতিয়া হয়। কি ডুপ্লিকেট কৰিম সেইখিনি এজ এ হোল চাবৰ কাৰণে নেক্সট ফ্ৰাইডে ইজ এ গুড টাইম for all of us. যি নতুন নতুন মানুহ অলৰেডি আনিছো তেওঁলোকক কন্টেক্ট কৰি অহা শুকুৰবাৰৰ টাইমটো যাতে তেওঁলোকক আমি বুক কৰাও এটো স্লটত। আমাৰ নাম্বাৰস খুব কম আছে, সেইকাৰণে ইয়াতে আমি এইটো স্লটত আমি 500 পিপল এন্ড কৰিব পাৰিম। কেতিয়া আমি চাইছো যে 300 অলৰেডি টাচ কৰি গ'ল আজি। তো এনেকুৱা যদি হৈছে তেতিয়াহলে নেক্সট 500ত সিট হয়তো আপোনালোকে নাপাব পাৰে। তো সেইকাৰণে আপোনালোকে আৰ্লি কৰিব যাতে আপোনালোকে মানুহকিজন নতুন মানুহখিনি যাতে সোমাব পাৰে। So সেইকাৰণে অলপ ক'ব। আৰু 2 নম্বৰ মই এটা কথা কওঁ যে ইয়াত যেটো আমি এটা প্ৰফেশনাল মিট এখন আমি কৰো, প্ৰফেশনাল বিজনেস মিট হয়। আৰু বহুত মানুহক মই অনলাইন ভিডিঅটো কেজুৱেল দেখা পাওঁ, মানে যেনেকে তেনেকে বহি পেলাই আপোনাক দেখা পাই যায় মানুহে, আৰু সেইটো ভাল নালাগে। মানে প্ৰফেশনালিজমটো আপুনি ইনকাম কৰিব গৈ আছে ইয়াত। তো মই এতিয়া হয়তো গোটেইখিনি কথা লিডাৰ্স খিনিক কৈছো, কোনবাই মাইন্ড নকৰিব যাতে বস্তুটো বুজিবলৈ, কাৰণ গ্ৰোথৰ কাৰণে এইটো বহুত ইম্পৰ্টেন্ট যে আপোনালোকে গ্ৰাস কৰি বিজনেস মাহলটো যাতে ক্ৰিয়েট কৰে। কাৰণ দিস ইজ নিউ নৰ্মেল। আমি যেতিয়া প্ৰথম বিজনেসটো আৰম্ভ কৰিছিলো তেতিয়াই এইটো নিউ নৰ্মেল বুলি কৈছিলে যে এনেকেই ব্যৱসায় হ'ব, আপোনালোকে ইয়াক একচেপ্ট কৰক আৰু এনেকেই থাকিব। তো সেইকাৰণে এই নিউ নৰ্মেলটোত আপুনি কি কৰিব, প্ৰফেশনালি যেনেকে লিডাৰ্স বিলাকক দেখা পাইছে ৱেল ড্ৰেছ কৰি আহিছে, ইউ কাম অন স্ক্ৰীন ৱেল ড্ৰেছ, আপোনাৰ বেকগ্ৰাউণ্ড ভাল ৰাখক, কেমেৰাৰ পজিশন ভাল ৰাখক, আপুনি ধুনীয়াকে বহি পেলাই আমিও প্ৰথমতে ভুল কৰিছিলো, এইটো ডাঙৰ কথা নহয়, কিন্তু নিউ নৰ্মেলত আমি আহি যাতে আমি এটা বিজনেস মাহল ক্ৰিয়েট কৰি অসমৰ পৰা ডাঙৰ ডাঙৰ পিন বিলাক এচিভ কৰিব পাৰো, তাৰে প্ৰয়াস আমি আচলতে আৰম্ভ কৰিছো ইয়াৰ থ্ৰুদি। আমি সকলোৰে সহযোগিতা বিচাৰিছো আৰু সকলো ইয়াত সফল হ'ব, সেইটো আমাৰ দৃঢ় বিশ্বাস। তাকে কৈ আজি এই বিজনেস শাকিলুৰ দা জাস্ট মিটিংখন ফৰ্মালি শেষ হৈছে, মই জাস্ট এটা লাইন এড কৰিব বিচাৰিছো। মোক কেইবাজনো ডাইৰেক্ট মেছেজ দিছে ৰিগাৰ্ডিং এনডিঅপি। আমাৰ যিখিনি এতিয়া মোৰলেষ্ট আমাৰ সিনিয়ৰ লিডাৰ্স খিনি আছে, আমাৰ নেক্সট বাৰৰ যিখন আমি নিউ ডিস্ট্ৰিবিউটৰ ওৰিয়েন্টেশন প্ৰগ্ৰাম কৰিছো, একচুয়ালি আপোনালোকৰ গোটেইখিনি লিডাৰ্স আমি বিভিন্ন ধৰণে বহি কথা পাতি টেকনলজিটোৰ সহায়ত কেনেকে আপোনালোকে বিজনেসটো গ্ৰো কৰিব পাৰে, আমি শান্তনু, শাকিলুৰ দা, সুৰজিত দা, কমল দা, প্ৰতুল দা, আমি বহি পেলাই সদায় এইবিলাকৰ বিষয়ে চিন্তা কৰো কেনেকে আপোনালোকে টেকনলজিটো লিভাৰেজ কৰি বিজনেসটো আগবঢ়াব পাৰে।
সো নেক্সট যিখন এনডিঅপি আছে তাত তিনিজন ফেন্টাস্টিক স্পিকাৰ আটাইকেইজনৰে মিনিমাম 10-15 বছৰৰ বিজনেছৰ অভিজ্ঞতা তাৰমানে তিনিজন যদি মিলাই 50 ইয়াৰ্ছৰ বিজনেছৰ এক্সপিৰিয়েন্স আপুনি পাব তিনিজন স্পিকাৰ শাকিলুৰ ৰহমান প্ৰথমতে থাকিব তেওঁ এবাউট yes আপোনালোকে এটা ডিজিটেল ক্লেপ দিব পাৰে আমাৰ ওকে সো তেওঁ প্ৰথমতে ফিউচাৰ অফ নেটৱৰ্ক মাৰ্কেটিং যেটো হ'বলৈ গৈ আছে ইণ্ডিয়াত এমৱেৰ ভিজন কি ওয়াৰ্ল্ডত কি চেঞ্জ হ'ব গৈ আছে তাৰ ওপৰত এটা প্ৰেজেন্টেশন থাকিব that will be a mind blowing presentation I am sure for that second speaker jijon thakibo he is equally energetic equally successful Mr. Protul Borua teo apunalokok kobo je apunaloke etia business to right startup kenege koribo once you join the business now what you have to do aap business ko kaise aage badhayenge aapko karna kya hai उसके बारे में प्रतुल बोरा जी ने बताएंगे उसका बहुत जबरदस्त एक्सपीरियंसेस है पैन इंडिया आप लोगों को पता है ऑलमोस्ट 15-20 इयर्स ऑफ एक्सपीरियंस आपको मिल सकता है and the third speaker he is equally energetic and very excited speaker वो इंजीनियरिंग कॉलेज का सीनियर लेक्चरर था लोगों को बहुत पढ़ाया है लास्ट 30 इयर्स मिस्टर कमल कोटकी he is in B masters in engineering and very successful वो आपको बताएंगे जे अपनी केने के सक्सेस जिटू सिस्टम আপুনি এমৱে ব্ৰিট ওয়ার্ল্ড ওয়াইড আৰু আপোনাৰ আপলাইন টিমৰ সাপোর্ট লৈ আপুনি কেনেকে বিজনেস টু আগুৱাব পাৰে সো ইট উইল বি এ মাইন্ড ব্লোইং সেশন আৰু আমি ডিজিটেল প্ৰমোশনৰ ওপৰত খুব গুৰুত্ব দিম মই অলৰেডি এখন ফ্লায়াৰ বনাম জুনৰ লগতো মই কথা পাতিম তেওঁলোক খুব পৰিছে আমি খুব 2 দিনৰ ভিতৰতে আমাৰ যেটো এন্টাৰপ্ৰেনাৰশিপ গ্ৰুপ আছে তাত আমি ফ্লায়াৰ কেখন দিম আমি বিচাৰো আপোনালোকে ইমান নিজৰ হোৱাটসঅ্যাপ প্ৰফাইলত দিয়ক ফেসবুক ষ্টৰীত দিয়ক ইউ প্ৰমোট ইট লাইক সো বিগ যেটা 500 একোই নহয় সাকিলৰে কৈ দিব আমি 1000 যাব লাগিব because together yes we can only grow together there is no other thing as it technology jugot if we align ourselves if we remain together and work together then only we can progress so I will send you the flyers आप सब इसको इतना प्रमोट करो for next 5-6 days कि लोग बोलने के लिए आपको मतलब खाली एक चीज करना उसमें लिंक मत दे देना लिंक के लिए आपको इनबॉक्स करने के लिए बोल देना so that misuse nahi hoy so Sakiluda sorry for interruption but no I was so excited next week के लिए इतना जबरदस्त excited हूं मैं अभी से मतलब लॉगिन करके अपना सीट रिजर्व करके के लिए तैयार हूं thank you back to host again thank you very much so তো আজি আমি গুটেই কথাখিনি অলৰেডি পাতিলো আৰু গুটেইখিনি যিখিনি ডিসিশন হৈছে আমাৰ এটা কমিটিৰ থ্ৰুৱেদি হৈ আছে আপোনালোকে গম পাইছে তো সেইখিনি বেস্ট অফ দা বেস্ট হ'ব তো আজি আমি ইয়াতে সামৰণি মাৰিছো নেক্সট উইক আকৌ নতুন ৰূপত নতুন ধৰণে আকৌ আমি লগ পাম থ্যাংক ইউ ভেৰি মাচ